Hello everyone and welcome back to Math Bold Master. তো আজি আমি আৰম্ভ কৰিম lecture number 24. তো previous তিনটা lectureত আমি কথা পাতিছিলো matricesৰ ওপৰত. তো different types of matricesৰ কথা পাতিছিলো, matrix addition কেনেকা কৰা হয়, তাৰ পিছত আৰু আমি symmetric, skew symmetric matrix transposeৰ কথা পাতিলো. তো আজিৰ lectureটোত এটা নতুন টপিক লৈ আহিছো. টপিকটোৰ নাম হৈছে determinants. তো determinants কি হয়? তো ডেফিনেশ্যনটো পঢ়ি লওঁ এবাৰ. এভৰি স্কুৱেৰ মেট্ৰিক্স, তো আমাৰ যদি এটা স্কুৱেৰ মেট্ৰিক্স আছে তেনেহ'লে সকলো স্কুৱেৰ মেট্ৰিক্সক আমি কি কৰিব পাৰোঁ, এটা এক্সপ্ৰেশ্যন বা এটা নাম্বাৰেৰে সেইটোক আমি দেখুৱাব পাৰোঁ আৰু সেই নাম্বাৰটোকে কোৱা হয় ডিটাৰমিনেণ্ট. তাৰমানে আমাৰ তাত যদি এটা স্কুৱেৰ মেট্ৰিক্স আছে, ৰাইট, এইটো এটা হৈছে স্কুৱেৰ মেট্ৰিক্স এন বাই এন, ঠিক আছে, এন ৰোজ আছে আৰু এন কলমছ আছে. এই স্কুৱেৰ মেট্ৰিক্সটোৰ যদি আমি ডিটাৰমিনেণ্ট ল'ব বিচাৰোঁ তো আমি কি কৰিম, ফ্ৰণ্টত ডিটাৰমিনেণ্ট লিখি দিম, DET শ্বৰ্ট ফৰ্ম হয় ডিটাৰমিনেণ্টৰ. তো এই ডিটাৰমিনেণ্ট অফ দিছ মেট্ৰিক্স আমি কেনেকৈ লিখোঁ, আমি যেনেকৈ স্কুৱেৰ ব্ৰেকেট ইউজ কৰিছিলোঁ, এই স্কুৱেৰ ব্ৰেকেটটো গুচাই পেলাই আমি এতিয়া কি কৰিম, দুটা ষ্ট্ৰেইট লাইন লিখিম আৰু দুটা ষ্ট্ৰেইট লাইনৰ ভিতৰত ঠিক যেনেকুৱা আমি ৰোজ এণ্ড কলমছ লিখিছোঁ মেট্ৰিক্সত, তেনেকৈ ডিটাৰমিনেণ্টৰ ভিতৰতো সেই ৰোজ এণ্ড কলমছবোৰ থাকিব. বাট এইটো যেতিয়া কেলকুলেট কৰিম, এইটো কেলকুলেট কৰিলে এটা ছিংগল নাম্বাৰ এটা দিব, আমাক ছিংগল নাম্বাৰ দিব, ঠিক আছে. যদি আমি নাম্বাৰছ ইউজ কৰোঁ, অভিয়াছলি আমি যদি এলজেব্ৰাইক এক্সপ্ৰেশ্যন ইউজ কৰোঁ, XYZ এনেকুৱা ভেৰিয়েবল ইউজ কৰোঁ, তেনেহ'লে আমি ছিংগল নাম্বাৰে পাম, বাট সেইটো এটা এলজেব্ৰিক এক্সপ্ৰেশ্যন হৈ থাকিব. বাট ননদালেছ আমি যোনটো ভেলিউ পাম, ভেলুটো এটা নাম্বাৰ হ'ব. তো এইটোকে কোৱা হয় ডিটাৰমিনেণ্ট. তেনেহ'লে লেটছে আমাৰ তাত এটা স্কুৱেৰ মেট্ৰিক্স আছে আৰু তাৰ অৰ্ডাৰ হৈছে 1. স্কুৱেৰ মেট্ৰিক্সৰ অৰ্ডাৰ 1 মানে কি, এই মেট্ৰিক্সটোত এটাই এলিমেণ্ট আছে A11. তো A11 এটাই যিহেতু এলিমেণ্ট আছে, তো ইয়াৰ অৰ্ডাৰটোক আমি কি ক'ম, 1 by 1. যিহেতু স্কুৱেৰ মেট্ৰিক্স আমি 1 বুলি ক'লে হৈ যায়, ৰাইট, 1 by 1 নকৈ পেলাই. তো এইটো এটা মেট্ৰিক্স হৈছে A, যাৰ এটাই এলিমেণ্ট আছে. তেনেহ'লে এই এলিমেণ্টটো ডিটাৰমিনেণ্ট কি হ'ব, তেতিয়া আমি লিখিম ডিটাৰমিনেণ্ট অফ A. আইদাৰ আমি ডিটাৰমিনেণ্ট A লিখোঁ বা এনেকুৱা মডুলাছৰ ভিতৰত A লিখোঁ, কথাটো একেই হৈ যায়. তো এইটো কি হ'ব, আমি এৰ জেগাত কি কৰিম, এৰ যোনটো এলিমেণ্ট আছে সেইটো লিখি দিম. তো মডুলাছ অফ A11, এতিয়া A11ৰ যোনটো ভেলু হ'ব সেইটোৱে হৈ যাব আমাৰ ডিটাৰমিনেণ্ট অফ A, ঠিক আছে. এতিয়া এইটো ভেলু পজিটিভো হ'ব পাৰে, নেগেটিভো হ'ব পাৰে. তাৰমানে যদি আমাক কৈছে A হৈছে এটা মেট্ৰিক্স যাৰ এটাই এলিমেণ্ট আছে, এলিমেণ্টটো হৈছে 2, এইটো এটা অৰ্ডাৰ 1, তেনেহ'লে ডিটাৰমিনেণ্ট অফ A কি হৈ যাব, ডিটাৰমিনেণ্ট অফ A হৈ যাব আমাৰ 2, ঠিক আছে. আৰু যদি A ইকুৱেলছ টু -2 দিলেহেঁতেন, তেনেহ'লে -2 দিলে কি হ'ব, আমাৰ ডিটাৰমিনেণ্ট অফ A ইকুৱেলছ টু কি হৈ যাব, -2 হৈ যাব. যদি আমি এটা মেট্ৰিক্স লওঁ B, ইয়াৰ এটাই এলিমেণ্ট আছে, এলিমেণ্টটো হৈছে 0 হৈছে এটা এলিমেণ্ট, তেনেহ'লে ডিটাৰমিনেণ্ট অফ B কি হৈ যাব, ডিটাৰমিনেণ্ট অফ B হৈ যাব ইকুৱেলছ টু 0, ঠিক আছে. তো তেনেকৈ আমি ডিটাৰমিনেণ্ট অফ এ স্কুৱেৰ মেট্ৰিক্স অফ অৰ্ডাৰ 2 ডিফাইন কৰিব পাৰোঁ. তো ঠিক আছে, তেনেহ'লে যেনেকৈ আমি এটা মেট্ৰিক্স লৈছোঁ E, তো এই মেট্ৰিক্সটো হৈছে এটা স্কুৱেৰ মেট্ৰিক্স আৰু ইয়াৰ অৰ্ডাৰ হৈছে 2. অৰ্ডাৰ 2 মানে কি, 2 by 2 মেট্ৰিক্স, 4টা এলিমেণ্টছ থাকিব, A11, A12 ফাৰ্ষ্ট ৰোৰ এলিমেণ্টছখিনি, ছেকেণ্ড ৰোৰ এলিমেণ্টছখিনি হৈছে A21 আৰু A22. তো এই মেট্ৰিক্সটোৰ যদি আমি ডিটাৰমিনেণ্ট লওঁ, তো আমি চিম্পলি কি কওঁ, ডিটাৰমিনেণ্ট অফ A ইকুৱেলছ টু আমি কি কৰোঁ, ক্ৰছ মাল্টিপ্লাই কৰোঁ. তো A11 A22, A11 আৰু A22 যোনটো আমাৰ লিডিং ডায়েগনেল হৈ গ'ল, এই লিডিং ডায়েগনেলৰ এলিমেণ্টছখিনিক মাল্টিপ্লাই কৰি দিওঁ, মাইনাছ কৰি পেলাই অফ ডায়েগনেল, এইটোক অফ ডায়েগনেল বুলি কোৱা হয়, A12 আৰু A21. তো A12 আৰু A21ক আমি মাল্টিপ্লাই কৰি দিওঁ, তো এইটোৱে হৈ যায় আমাৰ ডিটাৰমিনেণ্ট অফ অৰ্ডাৰ 2. তাৰমানে ডিটাৰমিনেণ্ট অফ এ স্কুৱেৰ মেট্ৰিক্স অফ অৰ্ডাৰ 2 ইজ ইকুৱেল টু দ্য প্ৰডাক্ট অফ দ্য ডায়েগনেল এলিমেণ্টছ মাইনাছ দি প্ৰডাক্ট অফ দি অফ ডায়েগনেল এলিমেণ্টছ. এক্সাম্পলেৰে বুজিবলৈ চেষ্টা কৰোঁ, বেছি ইজি হ'ব. চ' লেটছ চে মই এটা মেট্ৰিক্স A লৈছোঁ, মেট্ৰিক্স এৰ এলিমেণ্টখিনি হৈছে 1, 3, 2 আৰু 4, ঠিক আছে. এতিয়া এই মেট্ৰিক্সৰ ডিটাৰমিনেণ্টটো আমি উলিয়াব বিচাৰিছোঁ. চ' ডিটাৰমিনেণ্ট অফ A কি হ'ব, আমি কি কৰিম, ডিটাৰমিনেণ্টৰ চিম্বলটো ইউজ কৰি লওক, তাতে লিখিম আমি 1, 3, 2, 4, ছেম টু ছেম, যেনেকৈ ৰুট মেট্ৰিক্স A ৰুট আছে 1, 3, তো তেনেকৈ ডিটাৰমিনেণ্টৰ ৰুজো থাকিব এলিমেণ্টছখিনি 1, 3 আৰু কলম আৰু ছেকেণ্ড ৰুট আছে 2, 4, তো আমি ইয়াৰে ডিটাৰমিনেণ্টৰ ছেকেণ্ড ৰুট লিখিছোঁ 2, 4. এতিয়া আমি কি কৰিম, ইয়াৰ লিডিং ডায়েগনেলৰ এলিমেণ্টখিনি মাল্টিপ্লাই কৰি দিম প্ৰথমতে, তো 1 into 4, ঠিক আছে, মাইনাছ কি কৰিম, এইটো হৈ গৈছে আমাৰ অফ ডায়েগনেল এলিমেণ্টছ, তো অফ ডায়েগনেলত আছে 3 মাল্টিপ্লাইড টু 2, তো আমি পাম 1 into 4 4 হৈ গ'ল, -3 into 2 6 হৈ গ'ল, তো 4 - 6 কি হৈ গ'ল, -2 হৈ গ'ল. তাৰমানে এই মেট্ৰিক্স Aটো যোনটো দি আছে, ইয়াৰ ডিটাৰমিনেণ্টৰ ভেলু কি হৈ গৈছে, -2 হৈছে. তো -2 হ'ব পাৰে ইয়াতে, ঠিক আছে, ফাইন. তো কেইটামান এক্সাম্পলছ কৰিলোঁ আৰু ক্লিয়াৰ হৈ যাব.
তো ইয়াতে আমাক 4টা মেট্ৰিক্স দি আছে এই 4টা মেট্ৰিক্সৰ ডিটাৰমিনেণ্টটো ওলাব লাগে ঠিক আছে তো প্ৰথম ডিটাৰমিনেণ্টটোত দিয়া আছে নম্বৰ 1ত আছে ফাৰ্ষ্ট ৰোৰ এলিমেণ্টছখিনি হৈছে 5 4 ছেকেণ্ড ৰোৰ এলিমেণ্টছখিনি হৈছে -2 আৰু 3 ঠিক আছে তো আমি কি কৰিম প্ৰথমতে লিডিং ডায়াগনেলৰ এলিমেণ্টছখিনি মাল্টিপ্লাই কৰি দিম 5 মাল্টিপ্লাইড টু 3 মাইনাছ তাৰপিছত অফ ডায়াগনেলৰ এলিমেণ্টছখিনি মাল্টিপ্লাই কৰি দিম তো 4 মাল্টিপ্লাইড টু -2 তো 5 ইনটু 3 হৈ গ'ল 15 -4 ইনটু -2 হৈ যাব +8 তো 15 + 8 হৈ যাব আমাৰ 23 তো এইটোৱে হৈ গ'ল ফাৰ্ষ্টৰ ডিটাৰমিনেণ্টটো এতিয়া আমি ছেকেণ্ডটোলৈ আহি যাওঁ ছেকেণ্ডত আছে আমাৰ ফাৰ্ষ্ট ৰোত আছে সাইন থিটা কসাইন থিটা দেন নেক্সট ৰোত আছে আমাৰ মাইনাছ কসাইন থিটা সাইন থিটা ঠিক আছে তো এইটোক আমি এক্সপেণ্ড কৰি দিওঁ তো সাইন থিটা ইনটু সাইন থিটা হৈ যাব আমাৰ সাইন স্কুৱেৰ্ড থিটা cos theta into minus cos theta হৈ যায় minus cos square theta but already এটা minus sign আছে সেইকাৰণে এতিয়া আমি পাই যাম plus cos square theta তো sin square theta plus cos square theta এইটোতো জানো এটা standard trigonometric identity হয় ইয়াৰ ভ্যালুটো হৈছে 1 ঠিক আছে এতিয়া আমি আহি যাওঁ নম্বৰ 3 লৈ তো নম্বৰ 3 ত আছে আমাৰ ফাৰ্ষ্ট ৰোৰ এলিমেণ্টছ খিনি হৈছে x square plus xy plus y square এইটো ফাৰ্ষ্ট এলিমেণ্ট ফাৰ্ষ্ট ৰো ফাৰ্ষ্ট কলমৰ এলিমেণ্ট ফাৰ্ষ্ট ৰো ছেকেণ্ড কলমৰ এলিমেণ্ট হৈছে x plus y দেন আমি ছেকেণ্ড ৰোলৈ আহি যাওঁ ছেকেণ্ড ৰোত আছে x square minus xy plus y square তাৰপিছত আছে x minus y এতিয়া এই ডিটাৰমিনেণ্টটোক যেতিয়া আমি এক্সপেণ্ড কৰিম তো আমি পাম x minus y ax minus y multiplied to x square plus xy plus y square ঠিক আছে এইটো লিডিং ডায়াগনেল এলিমেণ্টছখিনিক মাল্টিপ্লাই কৰিলোঁ মাইনাছ কৰিম অফ ডায়াগনেল এলিমেণ্টছখিনিক তো x plus y multiplied to x squared minus xy plus y squared ঠিক আছে এইটো আমি আইদাৰ খুলি দিব পাৰোঁ বা নখুলিলেও হ'ব কাৰণ এইটো এটা ষ্টেণ্ডাৰ্ড ফৰ্মুলা হয় এইটো কাৰ ফৰ্মুলা হয় এইটো হৈছে একচুৱেলি x কিউব মাইনাছ y কিউবৰ ফেক্টৰাইজেশ্যন তো x কিউব মাইনাছ y কিউবৰ ফেক্টৰাইজ কৰিলে আমি x মাইনাছ y ইনটু x স্কুৱেৰ প্লাছ xy প্লাছ y স্কুৱেৰ পাওঁ চিমিলাৰলি ই ছেকেণ্ড এক্সপ্ৰেশ্যনটো কাৰ ফেক্টৰাইজেশ্যন হয় x কিউব প্লাছ y কিউবৰ ফেক্টৰাইজেশ্যন হয় ঠিক আছে এতিয়া আমি এইটো ব্ৰেকেটখিনি খুলি দিওঁ তো x কিউব মাইনাছ y কিউব তো প্লাছ x কিউব প্লাছ y কিউব আছে এইটো যেতিয়া ব্ৰেকেট খুলি দিওঁ মাইনাছৰ লগত মাল্টিপ্লাই হ'লে আমি পাম মাইনাছ x কিউব মাইনাছ y কিউব তো x কিউব আৰু x কিউব গুচি গ'ল তো মাইনাছ y কিউব দিলে আমাক মাইনাছ 2y কিউব তাৰ মানে এই 2/2 ডিটাৰমিনেণ্টৰ ভেলু হৈছে মাইনাছ 2y কিউব এতিয়া আমি 4th নম্বৰ প্ৰব্লেমটোলৈ আহি যাওঁ তো এইটো আমি এক্সপেণ্ড কৰি দিওঁ প্ৰথমতে লিডিং ডায়াগনেল এলিমেণ্টছখিনিক তো 1 ইনটু 1 হৈ গ'ল 1 মাইনাছ অফ ডায়াগনেল এলিমেণ্টছটো হৈ যাব এতিয়া লগ অফ এইটো প্ৰথমতে লগটোক লৈছোঁ লগ অফ এ বেছ বি মাল্টিপ্লাইড টু এ এলিমেণ্টটো হ'ব লগ অফ বি বেছ এ ফাইন এতিয়া ইয়াতে আমি এটা লগাৰিথমৰ প্ৰপাৰ্টি ইউজ কৰিম লগাৰিথমৰ প্ৰপাৰ্টি প্ৰথম লগটো থাকক লগ এ বেছ বিয়ে থাকক এতিয়া আমাৰ তাত যদি আছে লগ অফ বি টু দ্য বেছ এ তো এইটোক আমি এনেকুৱাটো লিখিব পাৰোঁ লগ অফ বি ডিভাইডেড বাই লগ অফ এ আৰু ইহঁতৰ এটা কমন বেছ থাকিব লেটছ কমন বেছটো 10 লৈ লওঁ এতিয়া আমি কি কৰিম ৰেচিপ্ৰকেলটো লৈ লওঁ ৰেচিপ্ৰকেল লোৱা মানে কি হৈ গ'ল আমি লিখিলোঁ লগ এ ডিভাইডেড বাই লগ বি কাৰণ আমাৰ লগ বি বাই লগ এ আছিলে আমি লগ এ বাই লগ বি ল'লোঁ বাট এইটো কৰি দিয়াৰ লগে লগে আমি কি কৰিব লাগিব টু দি পাৱাৰ -1 কৰিব লাগিব -1 কৰাৰ মিনিংটো এইটো হৈ গ'ল আমি ৰেচিপ্ৰকেল ল'লোঁ ঠিক আছে তো এতিয়া লগ এ ডিভাইডেড বাই লগ বিটো আমি এনেকৈও লিখিব পাৰোঁ লগ অফ এ টু দ্য বেছ বি টু দি পাৱাৰ অফ -1 এনেকৈ লিখোঁ বা 1 ডিভাইডেড বাই লগ অফ এ টু দ্য বেছ বি লিখোঁ একেই কথা তো তাৰমানে লগ বি বেছ এ ইকুৱেলছ টু 1 ডিভাইডেড বাই লগ এ বেছ বি হয় তো এই লগ বি বেছ এ জেগাত আমি কি লিখিম 1 ডিভাইডেড বাই লগ অফ এ টু দ্য বেছ বি বাট এইটো আৰু এইটোতো একজেক্টলি ছেইম হয় তো ফেক্টৰত হৈ পেলাই দিলে আমাক অনলি 1 তো আমাৰ তাত থাকি গ'ল 1 - 1 ইকুৱেলছ টু 0 তাৰমানে এই ডিটাৰমিনেণ্টৰ ভেলুটো হ'ব 0 তো লেটছ চে এইবাৰ আমাক দিয়া গৈছে এটা স্কুৱেৰ মেট্ৰিক্স যাৰ অৰ্ডাৰ হৈছে 3 সেই স্কুৱেৰ মেট্ৰিক্সৰ ডিটাৰমিনেণ্টটো কেনেকৈ ওলোৱা যায় তো তাৰমানে এ যদি হৈছে এটা স্কুৱেৰ মেট্ৰিক্স অফ অৰ্ডাৰ 3 তেন দ্য ডিটাৰমিনেণ্ট অফ এ দিয়া হ'ব এই পাৰ্টিকুলাৰ ফৰ্মুলাটোৰে বা এক্সপ্ৰেশ্যনটোৰে অলপ দেখাত কমপ্লিকেটেড হয় বাট এইটো একচুৱেলি বহুতেই ইজি হয় তো আমি প্ৰথমতে মেট্ৰিক্সটো লিখিলোঁ তো আমাৰ মেট্ৰিক্সৰ ফাৰ্ষ্ট ৰোৰ এলিমেণ্টছখিনি হৈছে A11 A12 আৰু A13 ছেকেণ্ড ৰোৰ এলিমেণ্টছখিনি হৈছে A21 A22 আৰু A23 দেন আমাৰ থাৰ্ড ৰোৰ এলিমেণ্টছখিনি হৈছে A31 A32 আৰু A33 ঠিক আছে
তো এইটোক এক্সপেণ্ড কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি সদায় ইয়াৰ পৰা আৰম্ভ কৰিম হলটো বেলেগ টেকনিকো আছে এইটো এটা জেনেৰেল মেথড মই দেখুৱাই আছোঁ তো এইটো হৈছে আমাৰ ৰ' নম্বৰ 1 তো ৰ' নম্বৰ 1ৰ পৰা আমি আৰম্ভ কৰিম তো ৰ' নম্বৰ 1ৰ ফাৰ্ষ্ট এলিমেণ্টটো আছে A11 ঠিক আছে তো A11 এতিয়া কি কৰিম A1ক মাল্টিপ্লাই কৰিম এটা 2/2 ডিটাৰমিনেণ্টৰ লগত তো 2/2 ডিটাৰমিনেণ্টটো উলিয়াম কেনেকুৱা এতিয়া আমাৰ যোনটো ফাৰ্ষ্ট ৰোত A11 আছে তো আমি কি কৰিম এই ফাৰ্ষ্ট ৰোত থকা গোটেই এলিমেণ্টখিনিক আমি ৰিজেক্ট কৰি দিম লেটছ সে A11ৰ ৰোত থকা গোটেইখিনি এলিমেণ্টক আমি ৰিজেক্ট কৰি দিলোঁ আৰু সেই কলম এইটো যিহেতু কলম 1ত আছে কলম 1ত থকা গোটেইখিনি এলিমেণ্ট আমি ৰিজেক্ট কৰি দিলোঁ ৰিজেক্ট কৰি দিয়াৰ লগে লগে আমাৰ হাতত এতিয়া কি থাকি গ'ল এই যিখিনি এলিমেণ্টছ থাকি গ'ল এইখিনিয়ে দি আমি এতিয়া কি কৰিম এটা 2/2 ডিটাৰমিনেণ্ট বনাই ল'ম A22 A23 A32 A33 ঠিক আছে এতিয়া নেক্সট কি কৰিম এতিয়া এইটো হৈ গ'ল ফাৰ্ষ্ট ৰোৰ ফাৰ্ষ্ট এলিমেণ্ট ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলমৰ A1ৰ কাম শেষ হৈ গ'ল এতিয়া আমি কি কৰিম ছেকেণ্ড এলিমেণ্টত আহি যাম তো ছেকেণ্ড এলিমেণ্ট A1টো ল'ম বাট এইবাৰ কি ল'ম মাইনাছ ল'ম তো প্ৰথমতে প্লাছ আহিব তাৰপিছত মাইনাছ আহিব ঠিক আছে তো এতিয়া A1টো কি হ'ব মাল্টিপ্লাই হ'ব আৰু এটা 2/2 ডিটাৰমিনেণ্টৰ লগত এই ডিটাৰমিনেণ্টটোক এতিয়া আমি কেনেকৈ ল'ম তো ছেইম টেকনিক ইউজ কৰিম তো A1টো আমাৰ ইয়াতে আছে ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলমত আছে তো ফাৰ্ষ্ট ৰোত থাকিলে আমি কি কৰিম গোটেই ফাৰ্ষ্ট ৰ' এলিমেণ্টখিনিক ৰিজেক্ট কৰি দিম আৰু যিহেতু এইটো ছেকেণ্ড কলমত আছে গোটেই ছেকেণ্ড কলমৰ এলিমেণ্টখিনিক ৰিজেক্ট কৰি দিম থাকিল কি A21 A23 A31 A33 তো এইটোকে আমি নোট ডাউন কৰি লওঁ তো আমাৰ হাতত থাকিল A21 A23 A31 আৰু A33 ঠিক আছে আৰু নেক্সট আমি এতিয়া কি কৰি যাম আমি আহি যাম এতিয়া থাৰ্ড এলিমেণ্টটোলৈ তো এবাৰ কি লিখিম প্লাছ A13 লিখিম তো তাৰমানে কি হয় প্ৰথমতে প্লাছ A1 তাৰপিছত মাইনাছ A12 তাৰপিছত প্লাছ A13 তো এইটো এনেকৈ হৈ থাকে ৰিপিট বা অচিলেট হৈ থাকে বুলি ক'ম তো এইটো মাল্টিপ্লাই হ'ব এটা 2/2 ডিটাৰমিনেণ্টৰ লগত তো এইবাৰ আমি কি কৰিম যিহেতু A13 আমাৰ ফাৰ্ষ্ট ৰোত আছে এই গোটেই ফাৰ্ষ্ট ৰ' এলিমেণ্টখিনি কেঞ্চেল কৰি দিম আৰু থাৰ্ড কলমত আছে তো গোটেই থাৰ্ড কলমটো আমি ৰিজেক্ট কৰি দিম তো আমাৰ হাতত বাচিল কি A21 তো আমি লিখি ল'ম A21 নেক্সট আমাৰ হাতত আছে A22 তো এইটো হৈ গ'ল আমাৰ A22 নেক্সট আমাৰ আছে A31 আৰু থাকি গ'ল A32 হৈ গ'ল এতিয়া বাছ আমি এইটো এক্সপেণ্ড কৰি দিয়া হ'ল A11 A22 2/2 ডিটাৰমিনেণ্ট আমি জানোৱেই প্ৰথমতে কি কৰিম লিডিং ডায়েগনেল এলিমেণ্টছখিনি মাল্টিপ্লাই কৰি দিলোঁ তো A22 ইনটু A33 আৰু মাইনাছ কৰি দিম অফ লিডিং ডায়েগনেল এলিমেণ্টছখিনি অফ ডায়েগনেল এলিমেণ্টছ তো A23 ইনটু A23 ইনটু A32 আহিল নে নাই এক্সেক্টলি এইটো আহি গ'ল ঠিক আছে নেক্সট আছে মাইনাছ A12 মাল্টিপ্লাই টু এইটো হৈ যাব A21 A33 ক্ৰছ মাল্টিপ্লাই কৰিলোঁ আৰু মাইনাছ কৰি দিম A31 A23 এণ্ড ফাইনেলি আমাৰ এইখিনিত আহি যাব A13 মাল্টিপ্লাই টু A21 A32 মাইনাছ A31 A22 ঠিক আছে তো হৈ গ'ল আমাৰ এইটোৱে হৈছে 3/3 ডিটাৰমিনেণ্ট ওলোৱাৰ টেকনিকটো তো ইয়াতে আমি কি কৰিলোঁ আমি এইটো এটা এক্সপেণ্ড কৰিলোঁ এইটো যোনটো এক্সপেনশ্যন হৈছে এইটো কোৱা হয় এক্সপেনশ্যন along the first row expansion along the first row তো আমি ফাৰ্ষ্ট ৰোতে এক্সপেণ্ড কৰিলোঁ ঠিক আছে তো তেনেকুৱা আমি R2ৰেও এক্সপেণ্ড কৰিব পাৰিম ৰ' 3ৰেও এক্সপেণ্ড কৰিব পাৰিম আৰু আমাৰ ছেইম টু ছেইম ৰিজাল্ট পাম ঠিক আছে তো প্ৰথমতে আমি কি কৰিলোঁ অলপ ফেমিলিয়াৰ হৈ যাওঁ এক্সপেনশ্যন এলং দ্য ফাৰ্ষ্ট ৰ' 2-3টামান প্ৰব্লেম কৰিলোঁ যেতিয়া এইটোৰ লগত কমফৰ্টেবল হৈ যাম তেতিয়া আমি ছেকেণ্ড ৰোত কেনেকৈ এক্সপেণ্ড কৰে সেইটো শিকিম Find the determinant of the matrix A. তো আমাক এটা 3/3 অৰ্ডাৰৰ মেট্ৰিক্স দিয়া হৈছে এই মেট্ৰিক্সটোৰ আমি ডিটাৰমিনেণ্ট ওলাব চেষ্টা কৰিম ঠিক আছে তো প্ৰথমতে আমি কি কৰিম ডিটাৰমিনেণ্টৰ কাৰণে আমি দুটা ষ্ট্ৰেইট লাইন লৈ ল'ম আৰু ষ্ট্ৰেইট লাইনৰ ভিতৰত যেনেকুৱা মেট্ৰিক্সৰ ৰ'জ এণ্ড কলমছত এলিমেণ্টছখিনি আছে এক্সেক্টলি তেনেকৈ আমি প্লেচ কৰি দিম তো প্ৰথম ৰোত আছে 3 - 2 4 ছেকেণ্ড ৰোত আছে 1 2 1 আৰু থাৰ্ড ৰোত আছে 0 1 -1 তো কি কৰিম আমি ষ্টাৰ্ট কৰিম ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলমৰ এলিমেণ্ট যোনটো হৈছে 3 তো 3 মাল্টিপ্লাই হ'ব এটা 2/2 ডিটাৰমিনেণ্টৰ লগত তো এইটো ওলাবৰ কাৰণে আমি কি কৰিম প্ৰথমতে সেই ৰোত থকা গোটেইখিনি এলিমেণ্টছখিনি ৰিজেক্ট কৰি দিম ছেইম টু ছেইম গোটেই কলমৰ এলিমেণ্টছখিনিক ৰিজেক্ট কৰি দিম তো আমাৰ হাতত থাকি গ'ল এতিয়া 2 1 1 -1 ঠিক আছে নেক্সট এলিমেণ্টটোলৈ আহি যাওঁ সেইটো কি হ'ব মাইনাছ হ'ব বাট ইয়াতে অলৰেডি এটা -2 আছে তো এইটো কেয়াৰফুলি আমি লিখি ল'ম -2 এইটো মাল্টিপ্লাই হ'ব এতিয়া আন এটা 2/2 ডিটাৰমিনেণ্টৰ লগত তো এইবাৰ কি কৰিম সেই ৰ'টোক ৰিজেক্ট কৰি দিম য'ত -2 আছে তাৰমানে R1 ৰ'টোক ৰিজেক্ট কৰি দিলোঁ আৰু চেঞ্চ এইটো
কলম 2ত আছে তো কলম 2 গোটেইখিনি এলিমেণ্টছখিনি আমি ৰিজেক্ট কৰিলোঁ তো এইবাৰ আমাৰ থাকিব 1 1 0 -1 তো আমি লিখি ল'ম 1 1 0 -1 এণ্ড দেন ফাইনেলি আমি আহি যাম ফাৰ্ষ্ট ৰ' থাৰ্ড কলমৰ এলিমেণ্টটো C3 লৈ আহি যাওঁ তো সেইটো হৈছে +4 আহিব আৰু এইটো মাল্টিপ্লাই হ'ব এটা 2/2 ডিটাৰমিনেণ্টৰ লগত তো এইবাৰ কি কৰিম 4টো যিহেতু ৰ' নম্বৰ 1ত আছে এই গোটেই ৰ'টোক ৰিজেক্ট কৰি দিলোঁ তাৰপিছত এই গোটেই কলমটোক ৰিজেক্ট কৰি দিলোঁ তো আমাৰ হাতত আছে 1 2 0 আৰু 1 তো আমি লিখি ল'ম 1 2 0 আৰু 1 তো এইটোৱে হৈছে ইকুৱেলছ টু 3 মাল্টিপ্লাই টু 2 ইনটু -1 হৈছে -2 1 ইনটু 1 হৈছে -1 এফালে মাইনাছ ইনটু -2 হৈ গ'ল আমাৰ +2 multiplied to 1 into -1 তাৰমানে -1 minus 0 into 1 simply 0 plus 4 multiplied to 1 into 1 হৈ গ'ল 1 minus 0 into 2 হৈ গ'ল 0 ঠিক আছে so 3 into -3 plus 2 into -1 plus 4 into 1 ঠিক আছে তো 3 into -3 হৈ গ'ল আমাৰ -9 2 into -1 হৈ গ'ল -2 plus 4 ঠিক আছে so 9 -9 -2 হ'ল -11 -11 plus 4 হৈ যাব -7 তাৰ মানে এই যোনটো মেট্ৰিক্স এতিয়া আছে এই মেট্ৰিক্স এৰ যদি আমি ডিটাৰমিনেণ্টটো লওঁ তো আমি পাম এটা সিঙ্গল নম্বৰ এই সিঙ্গল নম্বৰৰ ভ্যালুটো হৈছে -7 problem number 3 to find the determinant of the 3/3 matrix eta 3/3 matrix dia ase by expanding along the first row second row and third row to taman ami tinta different method ore iar determinant to ulai pole chesta korim ঠিক আছে আৰম্ভ কৰোঁ তো প্ৰথমতে আমি ফাৰ্ষ্ট ৰ' পৰা আৰম্ভ কৰিম তো আমাৰ ফাৰ্ষ্ট ৰ'ত আছে তো লিখি লওঁ 2 3 -2 1 2 3 -2 1 -3 ঠিক আছে তো যেতিয়া আমি ফাৰ্ষ্ট ৰ'ৰে এইটো কৰিম তো এইটো হ'ব 2 মাল্টিপ্লাইড টু তো থাকিব আমাৰ 2 3 1 -3 2 3 1 -3 -3 মাল্টিপ্লাইড টু তো এবাৰ হ'ব 1 3 -2 -3 তো 1 3 -2 -3 added to next এবাৰ আমাৰ থাৰ্ড এলিমেণ্টটো আহিব তো এইটো যেহেতু -2 আছে আমি প্লাছ ইনটু -2 লিখি ল'ম এইটো মাল্টিপ্লাই হ'ব এটা 2/2 ডিটাৰমিনেণ্ট যাৰ এলিমেণ্টছখিনি হ'ব 1 2 -2 আৰু 1 তো আমি পাম 1 2 -2 আৰু 1 তো এইটো খুলি দিওঁ ডিটাৰমিনেণ্টখিনি so 2 মাল্টিপ্লাই টু 2 ইনটু -3 হৈ গ'ল -6 minus 1 into 3 হৈ গ'ল 3 -3 multiplied to so 1 into -3 হৈ গ'ল আমাৰ -3 minus 3 into -2 হৈছে -6 তো যেহেতু অলৰেডি মাইনাস আছে এইটো +6 হৈ যাব প্লাস into -2 হৈ যাব -2 multiplied to 1 into 1 1 হৈ গ'ল -2 into -2 -4 তাৰমানে আমি পাম +4 তো 2 আমি পাম -6 -3 তাৰমানে -9 so -9 into 2 হৈ যাব -18 এফালে আছে -3 multiplied to +3 তাৰমানে এইটো -9 -2 into 5 2 into 5 মানে 10 তো এইটো হৈ গ'ল আমাৰ -37 এই ডিটাৰমিনেণ্টৰ ভ্যালু যেটা আমি ফাৰ্ষ্ট ৰ' ৰে হেৰি কৰিলো এক্সপেণ্ড কৰিলো এক্সপেণ্ডিং along the first row তো আমি পাইছো -37 আমি এটা ভেৰিফাই কৰিম যে সেকেন্ড ৰ' ৰে যেটা কৰিম তো এইটো ভ্যালু -37 এ আহিব এতিয়া আমি যেটা এটো সেকেন্ড ৰ' ৰে এক্সপেণ্ড কৰিম তাৰ মানে আমাৰ কোটো এইটো হৈছে ৰ' নম্বৰ 2 এতিয়া এটা বস্তু ধ্যান দি ৰাখিব লাগিব যেটা আমি ডিটাৰমিনেণ্ট লিখো তো ইয়াতে ডিটাৰমিনেণ্টত আমি লৈছো a11 a12 a13 নেক্সট ৰোত আছে a21 a22 a23 next আছে a31 a32 a33 তো জেনাৰেলি কি হয় আমি a11 টোক পজিটিভ লওঁ তাৰপিছত a1 টোক নেগেটিভ লৈছো তাৰপিছত a13 ক পজিটিভ লৈছো এবাৰ আকৌ যেটা সেকেন্ড ৰোত আহি যাম আমি কি কৰিম মাইনাসৰে আৰম্ভ কৰিম তো মাইনাস হলে নেক্সট হ'ব প্লাস তাৰপিছত হ'ব মাইনাস যেহেতু আমি মাইনাসত হেক কৰিছো থাৰ্ড ৰোত যেটা আহিম প্লাসৰে আৰম্ভ কৰিম প্লাস মাইনাস প্লাস এইটো বস্তু কিয় এনেকা হৈছে যেটা আমি মাইনাৰ্ছ এণ্ড কোফেক্টৰছৰ কনসেপ্টটো কৰিম তেতিয়া এই বস্তুটো ক্লিয়াৰ হৈ যাব বাট ফৰ দা টাইম বিং এটো মনত ৰাখিবৰ কাৰণে মই কৈছো তো সেকেন্ড ৰোত যেহেতু আমি কাম কৰি আছো তো আমাৰ মাইনাস প্লাস মাইনাস আহিব মিনিংটো কি হ'ল মিনিংটো এইটো হৈ গ'ল তো আমি এবাৰ কি কৰিম এই সেকেন্ড ৰোৰ এই এলিমেন্টৰে আৰম্ভ কৰিম এইটো হৈছে আমাৰ 1 বাট আমি 1 নলওঁ আমি কি ল'ম -1 হে ল'ব লাগিব তো -1 এতিয়া মাল্টিপ্লাই হ'ব কাৰ লগত এটা ডিটাৰমিনেণ্ট 2/2 ডিটাৰমিনেণ্ট উলাবলৈ কাৰণে সেম টেকনিক তো এইবাৰ এলিমেন্ট 1 টো কোড আছে ৰ' নম্বৰ 2 ত আছে তো আমি কি কৰিম এই গুটি ৰ'টোক হেৰি কৰি দিম ৰিজেক্ট কৰি দিম আৰু কোনটো কলমত আছে কলম 1ত আছে গুটেই কলমটোক আমি ৰিজেক্ট কৰি দিম তো ৰিজেক্ট কৰি দিলে আমাৰ তাত কি থাকিল 3 - 2 3 - 2 1
নেগেটিভ 3 হৈ গ'ল এইটোৰ কাম এতিয়া আমি কি কৰিম সেকেন্ড এলিমেন্টটো লম সেকেন্ড এলিমেন্ট হৈছে 2 বাট আমি কি লম প্লাছ a22 ল'ব লাগে না তো আমি লম প্লাছ 2 তো এতিয়া মাল্টিপ্লাই হ'ব এইটো আন এটা 2/2 ডিটাৰমিনেন্টৰ লগত এইটো অলপ ক্লিন কৰি লওঁ তো যেহেতু আমি a22ৰ কথা পাতি আছো এইটো গুটি ৰোটো আমি ৰিজেক্ট কৰি দিম বিকজ যোনটো ৰোট আমাৰ 2 থাকিব ৰো নাম্বাৰটো এইটো ৰিজেক্ট কৰি দিব লাগিব কোনটো কলমত আছে কলম নাম্বাৰ 2 আছে তো আমি গুটি কলমটোক ৰিজেক্ট কৰি দিম তো আমাৰ তাত কি থাকি গ'ল 2 - 2 -2 আৰু -3 তো নোট ডাউন কৰি লওঁ 2 - 2 -2 আৰু -3 ঠিক আছে এতিয়া নেক্সট আমি কি হৈ যাওঁ থাৰ্ড এলিমেন্টটো লৈ যাওঁ ইয়াতে আমাৰ +3 আছে তো আমি কি ল'ম -3 হে ল'ম মাল্টিপ্লাইড টু 2/2 ডিটাৰমিনেন্ট এইটো আকৌ ক্লিন কৰি লওঁ তো এবাৰ আমি এই এলিমেন্টৰ কথা পাতি আছো তো আমি কি কৰিম এই গুটি ৰোটোক ৰিজেক্ট কৰি দিম আৰু এই গুটি কলমটোক ৰিজেক্ট কৰি দিম তো আমাৰ তাত কি থাকিল 2 3 -2 আৰু +1 তো আমাৰ তাত থাকিলে 2 3 -2 আৰু +1 হৈ গ'ল এতিয়া আমি এইটোক এক্সপেন্ড কৰি দিওঁ তো -1 মাল্টিপ্লাই টু সো 3 * -3 হৈ যাব -9 মাইনাছ 1 * -2 হৈ যাব -2 তো আমি পাম +2 +2 মাল্টিপ্লাই টু সো 2 * -3 হৈ গ'ল -6 মাইনাছ -2 * -2 কি হ'ব +4 তো এইটো হ'ব -6 -4 মাইনাছ 3 মাল্টিপ্লাই টু সো 2 * 1 হৈ গ'ল 2 মাইনাছ 3 * -2 হৈ গ'ল -6 বাট যেহেতু অলৰেডি মাইনাছ সাইন আছে তো আমি পাম +6 ঠিক আছে এতিয়া আমি এইটো কম্পিউট কৰিলো সো -2 +7 এইটো হ'ব লিখি লব আৰু প্ৰথমতে -1 * -7 +2 * -10 -3 * 8 ঠিক আছে তো -1 * -7 হ'ব +7 2 * -10 হৈ গ'ল -20 -24 তো আমাৰ তাত আছে -20 -24 তাৰমানে হৈ গ'ল -44 -44 আৰু +7 বা আমি এনেকৈ কৰিব -44 -7 যদি কৰোঁ তেনেহ'লে আমি কি পাম আমি পাম -37 এক্স্যাক্টলি সেম টু সেম ৰিজাল্ট পালো প্ৰিভিয়াছলি আমি -37 পালো তো এইবাৰ আমি -37 পাইছো বাই expanding along second row ঠিক আছে ফাইন এতিয়া আমি কি কৰিম নেক্সট ষ্টেপত expanding along third row কৰি দিম তো এইবাৰ আমি কি কৰিম expanding along the third row কি হয় আমি প্লাছ মাইনাছ প্লাছ এ ল'ম ঠিক আছে তো যেনেকৈ ফাৰ্ষ্ট ৰ' হৈছিলে থাৰ্ড ৰ'টো এক্সেক্টলি তেনেকৈ হ'ব তো ডেল্টা ইকুৱেলছ টু হৈ যাব এইবাৰ আমি ল'ম এই ভেলুটো -2 ল'ম তো -2 লোৱাৰ লগে লগে আমি কি কৰিম সেই গোটেই ৰ'টোক ৰিজেক্ট কৰি দিম আৰু গোটেই কলমটোক ৰিজেক্ট কৰি দিম তো আমাৰ তাত থাকি গ'ল এটা 2/2 ডিটাৰমিনেণ্ট আমি ইয়াত থাকিব 3 - 2 2 3 হৈ গ'ল এতিয়া আমি কি কৰিম নেক্সট এলিমেন্টটো লৈ যাম এইটো হৈছে আমাৰ নেক্সট এলিমেন্ট ইয়াতে +1 আছে বাট আমি কি ল'ম -1 ল'ম তো -1 মাল্টিপ্লাই হ'ব এটা 2/2 ডিটাৰমিনেন্ট তো যেহেতু আমি এই 1ৰ কথা পাতি আছো তো এই গোটেই ৰো আৰু এই গোটেই কলমটো ৰিজেক্ট হৈ গ'ল তো আমাৰ হাতত থাকিল 2 -2 1 আৰু 3 এইকেইটা থাকি গ'ল ফাইন এতিয়া আমি নেক্সট এলিমেন্টলৈ গুচি যাওঁ তো আমি লিখিম প্লাছ বাট ইয়াতে কি আছে এলিমেন্টটো আছে -3 তো এইটো আমি ব্ৰেকেটৰ ভিতৰত ৰাখিলো আৰু এইটো মাল্টিপ্লাই কৰি দিম এটা 2/2 ডিটাৰমিনেন্টৰ লগত তো -3 কথা পাতি আছো মানে এই গোটেই ৰো আৰু এই গোটেই কলমটো ৰিজেক্ট হৈ গ'ল তো আমাৰ হাতত থাকিল এতিয়া 2 3 1 2 ঠিক আছে তো এতিয়া আমি এইটো এক্সপেন্ড কৰোঁ সো -2 মাল্টিপ্লাই টু 3 3 * 9 -2 * -4 মানে +4 -1 মাল্টিপ্লাই টু 2 3 * 6 -1 * -2 মানে আমাৰ +2 তো প্লাছ ইনটু -3 হৈ যাব -3 মাল্টিপ্লাই টু 2 2 * 4 -3 1 * 3 তো আমি পাম -2 মাল্টিপ্লাই টু 13 -1 * 6 + 2 মানে 8 তো -1 * 8 হৈ যাব -8 -3 মাল্টিপ্লাই টু 1 তো আমি পালো -26 -8 -3 so -26 -8 হ'ব -34 আৰু -34 -3 দিলে আমাক -37 সেম টু সেম ৰিজাল্ট আহিলে তো এতিয়া বুজি পালো মেকানিজমটো তো আমি আইদাৰ এক্সপেন্ডিং along the first row কৰোঁ সেকেন্ড row কৰোঁ বা থাৰ্ড row কৰোঁ তো আমাৰ ভ্যালুটো এক্স্যাক্টলি সেম টু সেম আহিব যদি সেম টু সেম অহা নাই তেনেহ'লে গম পাব কি ক'তবা প্লাছ মাইনাছ কৰোঁতে ভুল হৈছে তো এইটো অলপ কেয়াৰফুলি চাই ল'ব বাট এক্স্যাক্টলি সেম টু সেম ভ্যালুৱে আহিব এতিয়া লাষ্ট প্ৰবলেমটোত আমি কি কৰিলোঁ ডিটাৰমিনেণ্ট ওলাবলৈ কাৰণে আমি এক্সপেণ্ড কৰিছিলোঁ ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড ৰোড বাট আমি একচুৱেলি কলমৰ এলঙতো আমি এক্সপেণ্ড কৰি পেলাই ডিটাৰমিনেণ্ট ওলাব পাৰোঁ তো ছেইম প্ৰবলেমটোৱে লৈছোঁ বাট এইবাৰ আমি এক্সপেণ্ড কৰিম এলং দ্য ছেকেণ্ড কলম তো প্ৰথমতে ধ্যান ৰাখিব লাগিব তো মই কি কৈছিলোঁ প্ৰথমতে প্লাছ আহিব তাৰপিছত মাইনাছ আহিব তাৰপিছত প্লাছ আহিব নেক্সট মাইনাছ প্লাছ মাইনাছ তাৰপিছত আহিব প্লাছ মাইনাছ প্লাছ তো এই পেটাৰ্ণটো আমি ফ'ল' কৰিম ঠিক আছে
তো আমাক কৈছে এক্সপেণ্ড এলং দ্য সেকেন্ড কলম তো ইয়াতে সেকেন্ড কলম কি হয় এইটো হৈছে C2 তো C2 কাৰণে আমি 3 2 1 এইখিনি ভ্যালু ল'ম তো 3 ৰে আৰম্ভ কৰোঁ এতিয়া 3 নলৈ পেলাই আমি কি ল'ব লাগিব মাইনাছ ল'ব লাগিব -3 ল'ব লাগিব মাল্টিপ্লাই টু আ ডিটাৰমিনেণ্ট 2 by 2 ডিটাৰমিনেণ্ট হ'ব আমি বাৰু সেইটো পিছত উলিয়াম নেক্সট এলিমেণ্টটো হৈ যাব আমাৰ 2 তো 2 এতিয়া কি আছে 2 যেহেতু পজিটিভ আছে তো আমি ল'ম +2 মাল্টিপ্লাই টু এটা 2 by 2 ডিটাৰমিনেণ্ট হ'ব এণ্ড ফাইনেলি এই 1টোৰ জেগাত আমি কি লিখিব লাগিব -1 লিখিব লাগিব -1 মাল্টিপ্লাই টু আ 2 by 2 ডিটাৰমিনেণ্ট ঠিক আছে এতিয়া আমি নেক্সট ষ্টেপত আহি যাওঁ ডিটাৰমিনেণ্টখিনি ওলোৱা তো -3 ফাৰ্ষ্ট ৰো সেকেন্ড কলমৰ আমি এলিমেণ্ট 3 কথা পাতিছো তো আমি কি কৰিম এই গুটি কলমটো আৰু এই গুটি ৰোটো ৰিজেক্ট কৰি দিম তো আমাৰ হাতত থাকিল 1 3 -2 -3 ঠিক আছে এতিয়া নেক্সট লৈ যাওঁ তো এবাৰ আমি এই এলিমেণ্টৰ কথা পাতি আছো তো এই গুটি ৰো আৰু এই গুটি কলমটো আমি ৰিজেক্ট কৰি দিলো তো আমাৰ হাতত থাকিল 2 -2 -2 আৰু -3 ঠিক আছে এতিয়া আমি নেক্সট থাৰ্ড এলিমেণ্টলৈ আহি যাওঁ তো আমাৰ থাৰ্ড এলিমেণ্টটো হৈছে 1 তো 1 মানে আমি এই গুটি ৰো আৰু এই গুটি কলমটো ৰিজেক্ট কৰি দিলো তো আমাৰ হাতত থাকিল 2 -2 1 3 বাকি গুটিখিনি প্ৰচিডিউৰ এক্সাক্টলি সেম টু সেম থাকিব তো -3 এতিয়া মাল্টিপ্লাই হৈ গ'ল সো 1 * -3 হৈ গ'ল আমাৰ -3 -3 * -2 কি হয় -6 হয় বাট যেহেতু মাইনাছ সাইন আছে আমি পাম +6 +2 মাল্টিপ্লাই 2 2 * -3 হৈ গ'ল -6 -2 * -2 হৈ গ'ল +4 তো আমি পালো -6 -4 -1 মাল্টিপ্লাই 2 2 * 3 6 -1 * -2 -2 তাৰমানে আমি পালো +2 equals to so -3 multiply 2 so -3 + 6 হৈ যাব +3 +2 multiply 2 -6 -4 হৈ গ'ল আমাৰ -10 -1 multiply 2 6 + 2 আমি পালো 8 তো এইটো হৈ গ'ল -9 -20 -8 তো 8 আৰু 9 হৈ যাব -17 -17 আৰু -20 এটো হৈ আমাক দিব -37 পালো নে নাই সেম টু সেম ভ্যালু পালো তো তামিনি এইটোৱে দেখুৱাব বিচাৰিছিলো যে আমি কলম ইউজ কৰি পেলাই আমি এটা ডিটাৰমিনেণ্ট এক্সপেণ্ড কৰিব পাৰোঁ তো মেবি C1 ইউজ কৰোঁ C2 কৰোঁ C3 কৰোঁ ইট ডাজ নট মেটাৰ আমি সেম টু সেম ৰিজাল্টেই পাম তো এইবাৰ আমি এটা টেকনিক ইউজ কৰিম এই টেকনিকটো ইউজ কৰি পেলাই যদি আমাক দিয়া গৈছে এটা স্কুৱেৰ মেট্ৰিক্স অফ অৰ্ডাৰ 3 তো সেই স্কুৱেৰ মেট্ৰিক্সৰ আমি ডিটাৰমিনেণ্ট ওলাব পাৰিম মেথডটোৰ নাম হৈছে ইউজিং Sarrus diagram তো তাৰমানে কি হ'ল লেটছ সে আমি আৰম্ভ কৰোঁ এটা 3 by 3 ডিটাৰমিনেণ্ট তো ফাৰ্ষ্ট ৰোৰ এলিমেণ্টছখিনি হৈছে A11 A12 আৰু A13 ঠিক তেনেকুৱা আমাৰ সেকেন্ড ৰোৰ এলিমেণ্টছখিনি হ'ল A21 A22 আৰু A23 দেন থাৰ্ড ৰোৰ এলিমেণ্টছখিনি হ'ল A31 A32 আৰু A33 ঠিক আছে এইটো ডিটাৰমিনেণ্ট ওলোৱাটো আমি অলৰেডি শিকিলোৱে বাট এবাৰ এটা নতুন টেকনিক ইউজ কৰি পেলাই আমি ইয়াৰ ডিটাৰমিনেণ্ট ওলাবলৈ চেষ্টা কৰিম তো কি কৰিব লাগে ইয়াতে ফাৰ্ষ্ট ৰোৰ যোনখিনি এলিমেণ্টছ আছে সেইখিনি আমি নোট কৰি লওঁ A11 A12 A13 আমি সাইড বাই সাইড নোট কৰি ললো এবাৰ A31 যেতিয়া শেষ হ'ল আমি আকৌ ঘূৰি পেলাই A11 লৈ যাম তো A11 তাৰপিছত A12 ঠিক আছে তো এনেকৈ কৈ আমি পাঁচটা এলিমেণ্ট লিখি ললো A11 A12 A13 আকৌ A13 শেষ হোৱাৰ পিছত ৰিপিট কৰিলো A11 and A12 সেম টু সেম আমি তলৰটো কৰিলম A21 ৰ পৰা আৰম্ভ কৰিম A21 A22 A23 এতিয়া A23 শেষ হৈ গ'ল আকৌ ৰিপিট কৰিম A21 A22 then third row elements ki lom A31 A32 A33 to sakwa arambho korim A31 A32 loi etia ami ki korim eneka errors ketaman logam A11 or pora jabo A22 A22 or pora jabo A33 etu ke ei je error logalo to ei error re ami ki korim multiply kori dim tinota elements A11 into A22 into A33 tar pisot ami plus sign to logam next ase A12 এটো যাব A23 লৈ তাৰপিছত যাব A31 লৈ তো আমি লিখিম A12 A23 into A31 ঠিক আছে প্লাস তো এবাৰ A13 A21 আৰু A32 তো আমি পাম A13 into A21 into A32 হৈ গল এতিয়া আমি A11 আৰু A22 তো নকৰো because A1 ৰ পৰা A22 কৰো but A22 ৰ পৰা নেক্সট এলিমেন্টটো যাবলৈ কাৰণে ইয়াতে একো বেলেগ নম্বৰ নাই তো এতিয়া আমি কি কৰিম ৰিভাৰ্সত আহিম মানে এবাৰ কি কৰিম A22 এনেকৈ কলম A12 to multiply হ'ব A21 ৰ লগত আৰু A21 যাব A33 লগত বাট যেহেতু এটো এবাৰ আমাৰ ৰিভাৰ্সত আহি আছে তো আমি লিখি মাইনাস
A12, A21, A33. Similarly, A11 ৰ পৰা যাব A23, A23 পৰা যাব A32. তো আমি লিখিম minus A11, A23, A32. ঠিক আছে? And then A13 পৰা যাব A22, A22 পৰা যাব A31. তো আমি লিখিম minus A13, A22 আৰু A31. হৈ গ'ল। তো এইটোৱে হৈ গৈছে আমাৰ ডিটাৰমিনেণ্ট ওলোৱাৰ টেকনিক ইউজিং চাৰাছ ডায়েগ্ৰাম। ঠিক আছে? এক্সাম্পলেৰে কৰোঁ, বুজিবলৈ ইজি হ'ব। আমি চেম যোনটো প্ৰিভিয়াছ এক্সাম্পলটো লৈছিলোঁ সেইটোৱে ল'ম আৰু। তো এক্সাম্পল নম্বৰ 5 আমি এই ডিটাৰমিনেণ্টটো ওলাম বাই ইউজিং চাৰাছ ডায়েগ্ৰাম। ঠিক আছে? আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি কি কৰিম? ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলমৰ এলিমেণ্টৰে আৰম্ভ কৰিম। তো এইটো হৈ গৈছে 2। তাৰপিছত লিখিম আমি 3, তাৰপিছত -2, আকৌ ৰিপিট কৰিম 2, তাৰপিছত 3 লৈকে। Similarly, second row to আছে 1, 2, 3. আমি লিখিলো 1, 2, 3. আকৌ ৰিপিট কৰিম 1 and 2. ঠিক আছে? Then আমাৰ third row আছে -2, 1, -3. তো আমি ৰিপিট কৰিলো -2 আৰু 1. ঠিক আছে? এতিয়া আমি কৰিম 2 into 2, তাৰপিছত multiply to -3. নোট ডাউন কৰি যাওঁ 2 multiplied to 2 multiplied to -3 plus. Next আহিল 3 into 3 multiplied to -2. তো এইটো হ'ব 3 multiplied to 3 multiplied to -2 plus -2 into 1 into 1. তো এইটো হ'ব -2 multiplied to 1 into 1 minus. তো এইবাৰ আমি বেক যাম মানে ৰিভাৰ্ছত আহিলোঁ। চ' 3 into 1 into -3. তো এইটো হ'ব 3 into 1 into -3 minus 2 into 3 into 1. তো এইটো হ'ব 2 into 3 into 1 minus. তো -2 into +2, 2 into -2. তো হ'ব -2 into +2, +2 into -2. কেলকুলেট কৰি লওঁ ভেলুবোৰ। চ' 2 into 2 হৈ গ'ল 4, 4 into -3 হৈ গ'ল -12. তাৰপিছত 3 into 3 9, 9 into -2 হৈ যাব -18 আৰু ইফালে হৈ গ'ল -2. তাৰপিছত আছে -3 into 1 into -3, যিহেতু মাইনাছ দুবাৰ আছে তো আমি এইটো প্লাছ কৰি দিম +9 হৈ গ'ল। তো এইটো হৈ যাব -6 আৰু লাষ্টৰটো হৈ যাব আমাৰ এইবাৰ মাইনাছ কেইটা আছে? 3টা আছে। তো 3টা থকাৰ কাৰণে আমি মাইনাছে লিখিম। তো 2 into 2 4, 4 into 2 হৈ গ'ল আমাৰ 8. চ' ইয়াৰ কেলকুলেশ্যন কৰিলে ইয়াৰ ভেলু আহিব -37. ছেইম টু ছেইম ভেলুৱে আহিব। তো চাৰাছ ডায়েগ্ৰাম ইউজ কৰি পেলাই আমি এটা 3/3 ডিটাৰমিনেণ্টৰ 3/3 মেট্ৰিক্সৰ ডিটাৰমিনেণ্ট ওলাব পাৰোঁ। বাট ইয়াতে কেয়াৰফুল থাকিব, চাৰাছ ডায়েগ্ৰামটো খালি 3/3তেহে আমি ইউজ কৰিব পাৰোঁ। যদি আমাক 4/4, 5/5 বা হায়াৰ অৰ্ডাৰৰ যদি মেট্ৰিক্স দিয়া থাকে তেনেহ'লে সেই মেট্ৰিক্সবোৰৰ ডিটাৰমিনেণ্ট আমি চাৰাছ ডায়েগ্ৰাম ইউজ কৰি পেলাই ওলাব নোৱাৰোঁ। বাট ইউজুৱেল মেথড ইউজ কৰি পেলাই আমি ওলাব পাৰোঁ। তাৰপিছত আমাৰ কিছুমান মেট্ৰিক্স থাকে, এটা টাইপ অফ মেট্ৰিক্স হয় স্কুৱেৰচনটোক আমি ছিংগুলাৰ মেট্ৰিক্স বুলি কওঁ। তো ছিংগুলাৰ মেট্ৰিক্স এটা স্পেচিয়েল টাইপ অফ স্কুৱেৰ মেট্ৰিক্স হয়। তো যাৰ ডিটাৰমিনেণ্টটো সদায় ভেলু 0 দিয়ে। তাৰ আৰু নহ'লে যদি এটা মেট্ৰিক্স আছে যাৰ ডিটাৰমিনেণ্ট 0 নহয়, এইটোক আমি নন ছিংগুলাৰ মেট্ৰিক্স বুলি কওঁ। ঠিক আছে? এইটো বহুত এটা স্পেচিয়েল টাইপ অফ মেট্ৰিক্স হয়। এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰোঁ ছিংগুলাৰ মেট্ৰিক্স কি হয়। তো ইয়াতে সুধিছে ফাইণ্ড দ্য ভেলু অফ এক্স ফৰ হুইচ দ্য মেট্ৰিক্স ইজ ছিংগুলাৰ। তাৰমানে এক্সৰ ভেলুটো ওলাব লাগে ছাচ ডেট এই গোটেই মেট্ৰিক্স এইটো যোনটো হৈছে ছিংগুলাৰ। তো আমি জানো মেট্ৰিক্স এ ছিংগুলাৰ কেতিয়া হ'ব? যদি ডিটাৰমিনেণ্ট অফ এ ইকুৱেলছ টু 0 হয়। চিন্স আমি লিখিম ডিটাৰমিনেণ্ট অফ এ ইজ 0 চিন্স এ ইজ আ ছিংগুলাৰ মেট্ৰিক্স। তো এইটো ডেফিনিশ্যন হয় ছিংগুলাৰ মেট্ৰিক্সৰ। তাৰ ডিটাৰমিনেণ্টটো সদায় 0 হ'বই হ'ব। তো আমি এতিয়া কি কৰিম? ডিটাৰমিনেণ্ট অফ এ লৈ ল'ম। তো ফাৰ্ষ্ট ৰোত আছে 1 -2 3, ছেকেণ্ড ৰোত আছে 1 2 1, থাৰ্ড ৰোত আছে x 2 -3 আৰু আমি ক'ম যে এই ডিটাৰমিনেণ্টৰ ভেলু ইকুৱেলছ টু 0 হয়। ঠিক আছে? এতিয়া নেক্সট আমি কি কৰিম? এই ডিটাৰমিনেণ্টটোক ছল্ভ কৰিব চেষ্টা কৰিম। তো আমি ইউজুৱেলি এটা ডিটাৰমিনেণ্ট ওলাবলৈ কাৰণে মই ৰেকমেণ্ড কৰিম সদায় ফাৰ্ষ্ট ৰোৰ পৰাই ইয়াক এক্সপেণ্ড কৰিবৰ কাৰণে। তো আমাৰ ফাৰ্ষ্ট ৰোৰ ফাৰ্ষ্ট কলমৰ এলিমেণ্টটো হৈছে 1। তো 1 মাল্টিপ্লাই হ'ব এটা 2/2 ডিটাৰমিনেণ্ট। তো সেই 2/2 ডিটাৰমিনেণ্টৰ এলিমেণ্টছখিনি হ'ব 2 1 2 আৰু 3। ঠিক আছে? নেক্সটটো কি হ'ব? নেগেটিভ হ'ব। বাট ইয়াতে অলৰেডি এটা নেগেটিভ নম্বৰো আছে। তো আমি মাইনাছ অফ মাইনাছটো ল'ম। মাল্টিপ্লাই টু এটা 2/2 ডিটাৰমিনেণ্ট। তো কি কৰিম? সেই গোটেই ৰ'টো আৰু গোটেই কলমটো ৰিজেক্ট কৰি দিম। তো থাকি যাব 1 1 1 1 আৰু x আৰু 3 থাকি যাব। x আৰু 3 থাকি যাব। ঠিক আছে? এটা এইটো হৈছে আমাৰ -3। তো অলপ কেয়াৰফুল থাকিব লাগিব। এইটো -3, তো এইটো হ'ব আমাৰ -3 আৰু এইটো হৈ যাব আমাৰ -3। ঠিক আছে? +3 মাল্টিপ্লাই টু
এতিয়া হ'ব 1 to x2 1 to x2 আৰু এই গোটেইটোৰ ভ্যালু ইকুৱেলছ টু কি হৈছে ইকুৱেলছ টু হ'ব 0 ঠিক আছে এতিয়া আমি ফাৰ্দাৰ সলভ কৰিলো 1 মাল্টিপ্লাই টু সো 2 into -3 হৈ গ'ল -6 -2 into 1 হৈ গ'ল -2 তো minus into -2 হৈ যাব +2 multiply to 1 into -3 হৈ গ'ল -3 x into 1 হৈ গ'ল -x plus 3 multiply to 1 into 2 হৈ গ'ল 2 -2 into x হৈ গ'ল 2x এইটো হৈ গ'ল equals to 0 তো -6 -2 হৈ যাব আমাৰ -8 তাৰপিছত এইটো হ'ব +2 into -3 হৈ যাব -6 -2 into x হৈ গ'ল -2x plus 3 into 2 হৈ যাব 6 -3 into 2x হৈ গ'ল 6x equals to 0 তো ইয়াতে -6 plus 6 আমি কেনসেল কৰি দিম -2x আৰু -6x এইটো মিলি পেলাই আমাক দিব -8x যোনটো আমি 8x equals to -8 বুলি লিখিব পাৰো তাৰ মানে x সলভ কৰিলে ফাইনেল ভ্যালুটো দিব -1 তো আই হোপ এতিয়া সিঙ্গুলাৰ মেট্ৰিক্স কি হয় কনসেপ্টটো ক্লিয়াৰ হৈ গ'ল এতিয়া আমি যাওঁ এটা নেক্সট টপিকলৈ টপিকটোৰ নাম হৈছে মাইনাৰ্ছ এণ্ড কোফেক্টৰ্ছ মাইনাৰ্ছ এণ্ড কোফেক্টৰ্ছ প্ৰথমতে আমি ডেফিনেশ্যনটো চাই লওঁ মাইনাৰৰ তো আমাৰ তাত এটা মেট্ৰিক্স এ আছে এলিমেণ্টছখিনি হৈছে এ আই জি এইটো এটা স্কুৱেৰ মেট্ৰিক্স হয় অফ অৰ্ডাৰ এন ঠিক আছে দেন দ্য মাইনাৰক আমি লিখোঁ এম ছাফিক্সত লিখোঁ আই জি আই হৈছে ৰ' জে হৈছে কলম অফ এ আই জি ইন এ is the determinant of the square submatrix of order n-1. n-1 obtained by leaving ith row and jth column of A. So obviously definition to বুজি পাবলৈ অলপ কনফিউজন হ'ব তো মই এক্সাম্পলৰে বুজাইটো বেছি ইজি হ'ব লেটছ সে আমাৰ তাত এটা মেট্ৰিক্স আছে এ যোনটোৰ অৰ্ডাৰ হৈছে 2 তাৰমানে আমি এটা 2x2 অৰ্ডাৰৰ স্কুৱেৰ মেট্ৰিক্স লৈছোঁ তো ইয়াৰ ফাৰ্ষ্ট ৰ' এলিমেণ্টছটো লওঁ 1 2 ছেকেণ্ড ৰ'ত লওঁ -3 আৰু 4 ঠিক আছে এতিয়া আমাৰ ইয়াতে টোটেল কেইটা এলিমেণ্টছ আছে টোটেল 4টা এলিমেণ্ট আছে a11 a12 a21 আৰু a22 তো যেহেতু আমাৰ 4টা এলিমেণ্টছ আছে তো আমি কেইটা পাম 4টা মাইনাৰ্ছ পাম তো মাইনাৰ্ছ কেইটা হ'ব m11 m12 তাৰপিছত m21 আৰু m22 ঠিক আছে এতিয়া মাইনাৰ্ছক আমি কেনেকৈ ডিফাইন কৰোঁ তো মাইনাৰক ডিফাইন কৰিবৰ কাৰণে 1 মিনিংটো কি ইয়াতে 1 যদি দিয়া আছে ইয়াতে কৈ আছে আমি i equals to 1 j equals to 1 মিনিংটো কি হ'ল আমি ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলমত আছোঁ তো কি কৰিম ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলমৰ থকা এলিমেণ্টখিনিক আমি ৰিজেক্ট কৰি দিম চ' লেটছ চে আমি 1 2 আৰু 1 - 2 এইটোক ৰিজেক্ট কৰি দিলোঁ তো ৰিজেক্ট কৰি দিয়াৰ লগে লগে আমাৰ তাত কি থাকি গ'ল অকল 4 থাকি গ'ল তো এইটোৱে হৈ যাব m11ৰ ভেলু 4 ঠিক তেনেকৈ m12 আহি যাওঁ m12 কি হৈছে আমাৰ এলিমেণ্ট 2টো হৈছে এই 2টোক যদি এই 2ত থকা ৰ' গোটেইটো ৰ' আৰু গোটেইটো কলমটো ৰিজেক্ট কৰি দিওঁ আমাৰ তাত কি থাকিব -3 থাকিব ঠিক আছে ঠিক তেনেকৈ আমি এতিয়া আহি যাওঁ m21 মানে আমি কি ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলমৰ কথা পাতি আছোঁ তো সেই ৰ'ত আছে কি সেই এলিমেণ্টটো হৈছে -3 তো এই গোটেই ৰ'টো আৰু -3 থকা গোটেই ৰ'টো আৰু -3 থকা গোটেই কলমটো ৰিজেক্ট কৰি দিওঁ তো আমাৰ তাত কি আহি গ'ল অকল 2 আহি গ'ল ঠিক আছে দেন আমাৰ এতিয়া ফাইনেল এলিমেণ্টটো হ'ব ফাইনেল মাইনাৰটো হ'ব m22 তাৰমানে এইটো কথা কৈছে ছেকেণ্ড ৰ' ছেকেণ্ড কলমত থকা তো 4 য'ত আছে ছেকেণ্ড ৰ'ত আছে আৰু ছেকেণ্ড কলম ৰিজেক্ট কৰি দিম তো আমাৰ তাত থাকি গ'ল 1 তো এইখিনিয়ে হৈছে আমাৰ মাইনাৰ্ছ ঠিক আছে তো আমি গোটেইকেইটাৰ মাইনাৰ্ছখিনি ওলাই ল'লোঁ তো এইটো 2x2 মেট্ৰিক্সত এনেকুৱাকৈ ওলোৱা এতিয়া 3x3 মেট্ৰিক্সত মাইনাৰ্ছখিনি কেনেকৈ ওলায় সেইটো চাই লওঁ তো আমাৰ তাত আছে এটা 3x3 মেট্ৰিক্স তো 3x3 অৰ্ডাৰৰ মেট্ৰিক্স বা অৰ্ডাৰ 3 মেট্ৰিক্স যদি হয় তো টোটেল 9টা এলিমেণ্টছ আছে যিহেতু 9টা এলিমেণ্টছ আছে তো আমি কি পাম ইন টোটেল 9টা মাইনাৰ্ছ পাম তো আমি আৰম্ভ কৰোঁ ফাৰ্ষ্ট মাইনাৰে m11 মিনি কি হৈছে এইটো হৈছে মাইনাৰ অফ a11 তাৰমানে a11 মানে কি হৈছে ইয়াতে a11 হৈছে আমাৰ 1 তো এই 1ৰ আমি মাইনাৰটো ওলাই আছোঁ তো মাইনাৰ ওলাবৰ কাৰণে আমি কি কৰিম চিম্পলি যেহেতু এবাৰ আমাৰ এতিয়া 3x3 মেট্ৰিক্স আছে তো আমি কি ল'ব লাগিব এতিয়া এটা 2x2 ডিটাৰমিনেণ্ট ল'বলৈ সদায় এটা অৰ্ডাৰ কম ল'ব লাগিব চ' 3 থাকিলে আমি 3 - 1 ল'ম 3 - 1 equals to 2 এতিয়া ছেকেণ্ড অৰ্ডাৰৰ ডিটাৰমিনেণ্ট এটা ল'ম তো ছেকেণ্ড অৰ্ডাৰ ডিটাৰমিনেণ্ট যেনেকৈ আমি ডিটাৰমিনেণ্ট ওলোৱা সময়ত কেলকুলেট কৰিছিলোঁ ছেইম টু ছেইম মিনিং যিহেতু আমি a11ৰ কথা পাতি আছোঁ তো 1 তো আমি কি কৰিম সেই এলিমেণ্টটো য'ত আছে তাৰ গোটেই ৰ' আৰু গোটেই কলমটোক আমি ৰিজেক্ট কৰি দিম তো ৰিজেক্ট কৰিলে আমাৰ তাত কি থাকিল 2 - 1 -4 আৰু 3 ঠিক আছে এতিয়া এইটোক আমি কেলকুলেট কৰি লওঁ 2 into 3 হৈ গ'ল 6 -4 into -1 হ'ব +4 তো 6 - 4 equals to 2 তাৰমানে m11ৰ ভেলু হৈ যাব আমাৰ 2
ঠিক আছে m11 ওলাই ল'লো এতিয়া আমি নেক্সট ওলাম m12 তো m12 মানে কি হৈছে মাইনাৰ অফ a12 তো এবাৰ a12 ওলাবলৈ কাৰণে কি কৰিম তো প্ৰথমতে কিনে অলপ চিজিল কৰি লওঁ a12 মানে হৈছে আমি এইটো এলিমেণ্টৰ কথা কৈছোঁ ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলমৰ এলিমেণ্টটো তো আমি কি কৰিম সেই গোটেই ৰ'টো আৰু গোটেই কলমটোক ৰিজেক্ট কৰি দিম তো আমাৰ হাতত থাকিব এটা 2/2 ডিটাৰমিনেণ্ট তো এইটো হৈ গ'ল -3 -1 2 আৰু 3 তো এইটো আমি সলভ কৰি লওঁ তো -3 * +3 হৈ যাব -9 মাইনাছ 2 * -1 হৈ গ'ল -2 তো তাৰ মানে -9 মাইনাছ অফ -2 মানে কি -9 + 2 -9 + 2 মানে -7 তো এইটো হৈ গ'ল m12ৰ ভ্যালু নেক্সট আমি কি ওলাম m13 ওলাই ল'ম তো m13 কি হৈ যাব মাইনাৰ অফ a13 তো এটা a13 কোনটো হয় তো এবাৰ a13 হৈছে এইটো হৈছে আমাৰ এলিমেণ্ট ইন দ্য ফাৰ্ষ্ট ৰ' থাৰ্ড কলম তো আমি কি কৰিম এই গোটেই ৰ' আৰু গোটেই কলমটোক ৰিজেক্ট কৰি দিম তো আমি পাই যাম ডিটাৰমিনেণ্ট 2/2 ডিটাৰমিনেণ্ট -3 to 2 -4 এইটোক এক্সপেণ্ড কৰি দিওঁ -3 * -4 হৈ গ'ল 12 -2 * 2 হৈ গ'ল আমাৰ 4 চ' 12 - 4 হৈ যাব 8 তো m13 ভ্যালু হৈ যাব +8 নেক্সট আমি এতিয়া কি কৰিম m21ৰ ভ্যালু ওলাই ল'ম তো m21 কি হ'ব তো m21 হ'ব তো এই -3 কথা পাতি আছোঁ তো -3 কথা পতা মানে এই গোটেই ৰ' আৰু গোটেই কলমটোক আমি কেনচেল কৰি দিলোঁ তো আমাৰ হাতত থাকি গ'ল এতিয়া 2 3 -4 আৰু 3 তো এইটো হ'ব 2 × 3 হৈ গ'ল 6 -4 * 3 হৈ যাব -12 তো যিহেতু মাইনাছ অলৰেডি আছে আমি +12 পাই যাম তো এইটোৰ ভ্যালু হৈ যাব +18 ঠিক আছে নেক্সট আমি ওলাম m22 মানে হৈছে এটা 2/2 ডিটাৰমিনেণ্ট তো আমি কথা পাতি আছোঁ এই পাৰ্টিকুলাৰ এলিমেণ্টটো যোনটো ছেকেণ্ড ৰ' ছেকেণ্ড কলমত আছে তো আমি গোটেই ছেকেণ্ড কলমটো কেনচেল কৰি দিম তো আমাৰ হাতত থাকি গ'ল 1 3 2 3 তো 1 * 3 হৈ গ'ল আমাৰ 3 -2 * 3 হৈ গ'ল 6 তো এইটোৱে ভ্যালু দিব আমাক -3 তাৰপিছত আমি উলিয়াম m23 এইটো কাৰ মাইনৰ হৈছে এইটো a23 মাইনৰ হৈছে এতিয়া a23 মানে এলিমেণ্ট ইন দ্য ছেকেণ্ড ৰ' থাৰ্ড কলম তো এইটো কথা কোৱা আছে তো এই গোটেই ৰ' আৰু এই গোটেই কলমটোক আমি কেনচেল কৰি দিম তো আমাৰ হাতত থাকি যাব ডিটাৰমিনেণ্ট 1 2 2 -4 ঠিক আছে তো এইটোৰ ভ্যালু হ'ব 1 * -4 হৈ যাব আমাৰ -4 -2 * 2 হৈ গ'ল 4 তাৰমানে এইটো ভ্যালু আহি যাব -8 তো m23 নেক্সট আমি ওলাম m31 তো m31 হৈ যাব তো আমি কথা পাতি আছোঁ এলিমেণ্ট ইন দি থাৰ্ড ৰ' ফাৰ্ষ্ট কলম 31 মিনিংটো সেইটো হৈ গ'ল তো আমি কি কৰিম থাৰ্ড ৰ' আৰু ফাৰ্ষ্ট কলমটো আমি ৰিজেক্ট কৰি দিম তো আমাৰ তাত থাকি গ'ল 2 3 2 -1 তো এইটোৱে দিলে 2 * -1 হৈ গ'ল -2 3 * 2 হৈ গ'ল -6 তো আমি মাইনাছ কৰিব লাগে তো -2 -6 আমাক দিব -8 নেক্সট আমি ওলাই লওঁ m32 মানে কি হৈছে এলিমেণ্ট ইন দি থাৰ্ড ৰ' ছেকেণ্ড কলম মানে এইটো এলিমেণ্টৰ কথা কোৱা হৈছে তো আমি কি কৰিম এই গোটেই ৰ' আৰু এই গোটেই কলমটোক আমি ৰিজেক্ট কৰি দিম তো আমাৰ হাতত থাকি গ'ল এই ডিটাৰমিনেণ্টটো 1 3 -3 -1 তো এইটোৱে কি দিব 1 * -1 দিলে আমাক -1 -3 * -3 আছে -9 হয় তো আমি পাই যাম +9 তো এইটোৱে দিব আমাক +8 এণ্ড ফাইনেলি আমি ওলাম m33 এইটো m33 হৈছে এলিমেণ্ট ইন দি থাৰ্ড ৰ' থাৰ্ড কলম তাৰমানে এইটোৰ আমি মাইনৰ ওলাই আছোঁ তো আমি কি কৰিম এই গোটেই ৰ' গোটেই কলমটোক কেনচেল কৰি দিলোঁ তো এইবাৰ আমাৰ থাকিল হাতত ডিটাৰমিনেণ্ট 1 2 -3 2 = তো 1 * 2 হৈ গ'ল 2 -3 * 2 হৈ গ'ল 6 তো আমি পালোঁ +6 তো আমাৰ মাইনৰ আহি গ'ল 8 তো এনেকুৱাকৈ আমি গোটেইখিনি মাইনৰ ওলাই ল'লোঁ তো m11ৰ ভ্যালু আহিলে +2 m12ৰ আহিলে -7 ইফালে m13 আহিলে +8 m21 m22 m23 তাৰপিছত m31 m32 আৰু m33 তো গোটেই 9টা মাইনাৰ্ছ আমি উলিয়াই ল'লোঁ এতিয়া নেক্সট টপিকটো হ'ল কোফেক্টৰ মাইনাৰ যদি ওলাব শিকি গ'লা তেনেহ'লে কোফেক্টৰ ওলোৱাটো একেবাৰে ইজি হয় তো কোফেক্টৰৰ মিনিংটো কি হৈ গ'ল ছাপ'জ আমাৰ তাত এটা 2/2 মেট্ৰিক্স আছে মেট্ৰিক্স A তো ইয়াৰ এলিমেণ্টছখিনি আছে a11 a12 a21 আৰু a22 সদায় আমি স্কুৱেৰ মেট্ৰিক্সে ল'ম তো আমি ইয়াৰ কি কৰিছিলোঁ আমি ইয়াৰ মাইনাৰ্ছখিনি ওলাই লৈছিলোঁ m11ৰ ভ্যালু আহিছিলে a22
কেনেকৈ ওলাইছিলোঁ m11 ওলাবৰ কাৰণে আমি কি কৰোঁ এলিমেণ্ট এটা ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম যোনটো এইটো এলিমেণ্ট আছে তাৰ গোটেই ৰ' আৰু গোটেই কলমটোক আমি ৰিজেক্ট কৰি দিওঁ যোনটো থাকি গ'ল সেইটোৱে m11 হৈ গ'ল ঠিক তেনেকুৱা আমি m1টো ওলালোঁ m1টোৰ ভেলু হ'ল a21 তাৰপিছত আমাৰ আছিল m21 তো m21ৰ ভেলু হ'ব a12 আৰু m22ৰ ভেলু হ'ব a11 ঠিক আছে মাইনাৰ্ছখিনি ওলাই ল'লোঁ তো মাইনাৰ্ছ ওলালে আমি কোফেক্টৰ ইজিলি ওলাব পাৰোঁ তো কোফেক্টৰ কি কৈছে দ্য কোফেক্টৰ CIJ অফ EIJ তাৰমানে এটা কোফেক্টৰ যদি লওঁ ইচ এলিমেণ্টৰ তেনেহ'লে কি হ'ব আমি চিম্পলি কৰি দিম -1 টু দি পাৱাৰ অফ ৰ' প্লাছ কলম মাল্টিপ্লাই টু ডিটাৰমিনেণ্ট অফ দ্য স্কুৱেৰ চাব মেট্ৰিক্স ঠিক আছে মিনিংটো এইটো কৈছে C11 যদি লৈছোঁ তো আমি কি কৰিম -1 টু দি পাৱাৰ ইয়াৰ যোনটো আই ভেলুটো আছে সেইটো হৈছে 1 জে ভেলুটো হৈছে 1 তো 1 প্লাছ 1 মাল্টিপ্লাই টু কি কৰি দিম মাইনৰৰ লগত মাল্টিপ্লাই কৰি দিম m11 এইটোৱে হৈ গ'ল আমাৰ C11ৰ ভেলু ঠিক তেনেকুৱা C12ৰ ভেলু কি হ'ব -1 টু দি পাৱাৰ আই প্লাছ জি এটা মানে 1 প্লাছ 2 মাল্টিপ্লাই টু m12 ঠিক আছে নেক্সট হৈছে আমাৰ C21 তো C21 হৈ যাব -1 টু দি পাৱাৰ অফ 2 প্লাছ 1 মাল্টিপ্লাই টু m21 আৰু C22ৰ ভেলু হৈ যাব -1 টু দি পাৱাৰ অফ 2 প্লাছ 2 মাল্টিপ্লাই টু m22 ঠিক আছে তো এইটোৱে হৈছে আমাৰ কোফেক্টৰ ওলোৱাৰ টেকনিক এটা এক্সাম্পল কৰিলোঁ ক্লিয়াৰ হৈ যাব তাৰপিছত আমি 3/3 স্কুৱেৰ মেট্ৰিক্সলৈ যাম ফাইণ্ড দ্য কোফেক্টৰ্ছ অফ দ্য এলিমেণ্টছ অফ দ্য মেট্ৰিক্স এ ঠিক আছে ভেৰি চিম্পল প্ৰব্লেম তো আমি কি কৰিম প্ৰথমতে আমি C11 ওলাম তো কাৰণ ইয়াতে আমাৰ টোটেল কেইটা আছে টোটেল আমাৰ 4টা এলিমেণ্ট আছে সেইকাৰণে 4টা কোফেক্টৰ্ছ ওলাব C11 মিনিংটো হ'ল -1 টু দি পাৱাৰ অফ 1 প্লাছ 1 মাল্টিপ্লাই টু m11 ঠিক আছে তো -1 টু দি পাৱাৰ অফ 1 প্লাছ 1 মানে 2 আৰু m11ৰ ভেলু কি হৈ যাব m11ৰ ভেলু মানে হৈ যাব আমি কি কৰিম এই এলিমেণ্টৰ কথা পাতি আছোঁ এই গোটেই ৰ' আৰু গোটেই কলমটোক ৰিজেক্ট কৰি দিলে আমাৰ m11ৰ ভেলু হৈ যাব -5 তো m11 হৈ গ'ল আমাৰ -5 ঠিক আছে তো এইটো আমি চল্ভ কৰিলোঁ তো -1 স্কুৱেৰ কৰিলে আমি 1 পালোঁ 1 ইনটু -5 তো এইটোৱে দিব আমাক -5 তো এইটোৱে হৈছে C11ৰ ভেলু এতিয়া নেক্সট আমি C12ৰ ভেলু ওলাম তো C12 হৈ যাব -1 টু দি পাৱাৰ অফ 1 প্লাছ 2 মাল্টিপ্লাই টু m12 তাৰমানে -1 টু দি পাৱাৰ অফ 3 মাল্টিপ্লাই টু এতিয়া m12 মানে কি হ'ল m12 মানে আমি কৈছোঁ এলিমেণ্ট ইন দি ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলম তো তাৰমানে কি কৰিম এই গোটেই ৰ' গোটেই কলমটো ৰিজেক্ট কৰিলোঁ তো m12ৰ ভেলু হৈ যাব 3 এইটো চল্ভ কৰিলোঁ তো -1 কিউব মানে কি হ'ল -1 হৈ গ'ল -1 ইনটু 3 ইকুৱেলছ টু -3 ঠিক আছে নেক্সট আমি এতিয়া ওলাম C21 তো C21 হৈ যাব -1 টু দি পাৱাৰ অফ 2 প্লাছ 1 মাল্টিপ্লাই টু m21 এতিয়া m21ৰ ভেলুটো কি হয় m21ৰ ভেলু হৈছে তো এই a21ৰ এলিমেণ্টটোৰ কথা কৈ আছোঁ আমি এইটোৰ ৰ' আৰু এইটোৰ কলমটো যদি ৰিজেক্ট কৰি দিওঁ m21ৰ ভেলু হৈ যাব -4 ঠিক আছে তো আমি পালোঁ -1 টু দি পাৱাৰ অফ 3 মাল্টিপ্লাই টু -4 তো এইটো দিলে -1 ইনটু -4 তাৰমানে C21ৰ ভেলু হৈ যাব +4 ঠিক আছে এতিয়া নেক্সট আমি আহি যাওঁ C22 তো C22 মানে হ'ব -1 টু দি পাৱাৰ অফ 2 প্লাছ 2 মাল্টিপ্লাই টু m22 মানে আমি a22ৰ কথা পাতি আছোঁ তো এই ৰ' আৰু এই কলমটো ৰিজেক্ট কৰিলোঁ তো আমাৰ যোনটো 2 হৈ থাকিল সেইটো হৈ গ'ল m22ৰ ভেলু তো এইটো হ'ব -1 টু দি পাৱাৰ অফ 4 মাল্টিপ্লাই টু 2 তো ফাইনেল ভেলু আহি গ'ল 2 তো তাৰমানে আমি গোটেইখিনি কোফেক্টৰ্ছ পাই গ'লোঁ তো C1ৰ ভেলু -5 C12ৰ -3 C21ৰ ভেলু 4 আৰু C22ৰ ভেলু হৈ গ'ল +2 ঠিক আছে এতিয়া আমি নেক্সট কি কৰিম 3/3 মেট্ৰিক্স এটা ল'ম আৰু তাৰ মাইনৰ্ছ এণ্ড কোফেক্টৰ্ছখিনি ওলাবলৈ চেষ্টা কৰিম মাইনৰ্ছটো অলৰেডি ওলাই থৈছোঁ তো আমি কোফেক্টৰ্ছটো ওলাবলৈ শিকিম এতিয়া তো এবাৰ এটা 3/3 মেট্ৰিক্স ল'লোঁ মেট্ৰিক্স এ তো এই মেট্ৰিক্সটো অলৰেডি আমি লৈ থৈছোঁ তাৰ আমি মাইনাৰ্ছখিনিটো উলিয়াই থৈছিলোঁ তো ছেইম এক্সাম্পলটো লৈছোঁ তেতিয়া আমাৰ কোফেক্টৰ ওলাবলৈ অলপ ইজি হৈ যাব বিকজ মই প্ৰথমতে কনচেপ্টটো বুজাব বিচাৰিছোঁ তো আমি আৰম্ভ কৰিম C11ৰ পৰা C11 হৈছে -1 টু দি পাৱাৰ অফ 1 প্লাছ 1 মাল্টিপ্লাই টু m11 ঠিক আছে তো m11ৰ ভেলু আমাৰ কি আহিছে 2 আহিছে তো এইটো হ'ব +2 বিকজ -1ৰ স্কুৱেৰ হ'ব +1 ঠিক আছে তো C11ৰ ভেলু আহি গ'ল 2 নেক্সট আমি ল'ম C12 তো C12 হৈছে -1 টু দি পাৱাৰ অফ 1 প্লাছ 2 মাল্টিপ্লাই টু m12 তো
তো -1 to the power of 3 multiply to m12 এতিয়া m12 ৰ ভ্যালু কি হয় -7 তো -1 কিউব হৈছে -1 আৰু -1 into -7 আমাক দিব +7 ঠিক তেনেকৈ আমি c13 উলাই লম c13 হ'ব -1 to the power of 1 plus 3 multiplied to m13 তো m13 হৈছে আমাৰ +8 -1 to the power of 1 plus 3 মানে 4 -1 to the power of এটা ইভেন নাম্বাৰ আছে তো এই গুটেটো পজিটিভে থাকিব তো সিম্পলি পজিটিভ 1 into m13 তাৰমানে আমি পাম +8 ঠিক আছে নেক্সট আমি উলাও c21 তো c21 হ'ব -1 to the power of 2 plus 1 multiplied to m21 তো -1 to the power of 2 plus 1 মানে কি হ'ল 3 হৈছে এটা অড নাম্বাৰ তো তাৰমানে এইটো দিব আমাক -1 multiplied to m21 m21 ৰ ভ্যালু হৈছে +18 তো c21 ৰ ভ্যালু আহিব -18 ঠিক আছে নেক্সট আমি উলাম c22 so c22 হ'ব -1 to the power of 2 plus 2 multiplied to m22 তো -1 to the power of 4 is an even number তাৰমানে এইটো পজিটিভ হৈ যাব তো 1 multiplied to m22 -3 তো আমি পাম -3 next c23 তো c23 হৈ যাব -1 to the power of 2 plus 3 multiplied to m23 তো -1 হৈ যাব কাৰণ 2 plus 3 is an odd number anything মানে -1 to the power of odd number হৈ যাব তা মই odd even কি কয় নেগেটিভ নাম্বাৰ -1 আৰু m23 ভ্যালু আমি পাইছো -8 তো -1 into -8 দিলে আমাক +8 এইটো হৈ গল আমাৰ c23 ভ্যালু নেক্সট আমি উলাম c31 তো c31 হৈছে -1 to the power of 3 plus 1 multiplied to m31 তো -1 to the power of 4 multiply to m31 যোনটো পাইছিলো আমি -8 তো -1 to the power of 4 তো পজিটিভ হৈ গল তো +1 into -8 হ'ব -8 then c32 -1 to the power of 3 plus 2 multiply to m32 তো এইটো হ'ব -1 to the power of 5 multiply to m32 value is a +8 ঠিক আছে তো এইটো দিব আমাক -8 and finally c33 so c33 হৈ যাব -1 to the power of 3 plus 3 multiply to m33 তো এইটো দিব আমাক ভ্যালু +8 তো পাই গলো গুটেখিনি কোফ্যাক্টৰস তো আমাৰ কোফ্যাক্টৰস আহিলে c11 দিলে 2 c12 দিলে 7 c13 দিলে 8 c21 দিলে -18 c22 দিলে -3 আৰু c23 দিলে 8 এফালে c31 দিলে আমাক -8 c32 দিলে আমাক -8 আৰু c33 দিলে আমাক +8 প্ৰবলেম নম্বৰ 9 তো এইবাৰ আমি কি কৰিম এটা ম্যাট্ৰিক্স আছে 3x3 অৰ্ডাৰৰ তো এই ম্যাট্ৰিক্সটোৰ মাইনাৰ্স এণ্ড কোফ্যাক্টৰস কিনি আমি উলিয়াব চেষ্টা কৰিম ঠিক আছে ভেৰি সিম্পল প্ৰবলেম তো প্ৰথমতে আমি কি কৰিম মাইনাৰ্সটো উলিয়াই লওঁ তো m11 তো টোটাল কেটা মাইনাৰ্স ওলাব নটা মাইনাৰ্স ওলাব আৰু নটা কোফ্যাক্টৰস ওলাব বিকজ এটা অৰ্ডাৰ 3 ম্যাট্ৰিক্সৰ কেটা আছে টোটাল নটা এলিমেন্টস আছে সো ইচ এলিমেন্টৰ আমি এটা হেৰি পাম মাইনাৰ্স পাম আৰু মাইনাৰ্স পালে তাৰ কৰেসপন্ডিং কোফ্যাক্টৰটো উলাই ল'ব পাৰিম তো m11 উলাই লম তো m11 কি হৈছে m11 হৈছে এটা 2/2 ডিটাৰমিনেন্ট তো 2/2 ডিটাৰমিনেন্ট ওলাবৰ কাৰণে আমি কি কৰিম m11 মানে আমি এই 1 ৰ কথা পাতি আছো তো এই গুটি ৰো আৰু গুটি কলমটোক আমি ৰিজেক্ট কৰি দিম তো আমাৰ তাত থাকিব -5 6 5 2 তো এইটোক আমি এতিয়া এক্সপেন্ড কৰি দিওঁ তো আমি পাম -5 into 2 দিব আমাক -10 -6 into 5 দিব আমাক 30 তো 6 5 is 30 তো আমি পালো মাইনৰৰ ভ্যালু হৈছে -4 এতিয়া মাইনৰ যদি পাই গলো তো অটোমেটিক্যালি কোফ্যাক্টৰটো উলাই ল'ব পাৰিম কোফ্যাক্টৰ c11 ৰ কি আছিল -1 to the power of I plus j ইয়াতে I হৈছে 1 j হৈছে 1 multiplied to m11 তো আমি পাম -1 square multiplied to -40 -1 square কৰিলে তো পজিটিভ 1 হ'ব তো আমাৰ কোফ্যাক্টৰ ভ্যালু আহিব -40 ঠিক আছে তো কোফ্যাক্টৰ 11 ৰ ভ্যালু পালো -40 মাইনৰ ভ্যালু পালো -40 এবাৰ নেক্সট আমি উলিয়াম মাইনৰ m12 ঠিক আছে তো m12 মানে কি আমি এই এলিমেন্টৰ কথা পাতিছো 3 তো কি কৰিম এই গুটি ৰো আৰু গুটি কলমটোক আমি ক্যান্সেল কৰি দিম তো ক্যান্সেল কৰিলে আমাৰ তাত কি থাকি গল আমাৰ তাত থাকি গল ডিটাৰমিনেন্ট 4 6 3 2 এটা ডিটাৰমিনেন্টটো এক্সপেন্ড কৰি দিও তো 4 into 2 4 2 is 8 minus 3 into 6 তাৰমানে 3 6 is 18 তো 8 minus 18 আমাক দিলে -10
ঠিক আছে তো এতিয়া আমি অটোমেটিক্যালি কি কৰিব পাৰিম C12 টো ওলাই ল'ব পাৰিম তো C12 হ'ব -1 to the power of 1 plus 2 multiplied to M12 ঠিক আছে -1 cube multiplied to M12 যোনটো হৈছে আমাৰ -10 তো এইটো দিব আমাক ভ্যালু +10 তো কোফেক্টৰ 1 টোৰ ভ্যালু হ'ব 10 আৰু মাইনৰ 1 টোৰ ভ্যালু হৈছে -। এইবাৰ আমি ওলাম মাইনৰ 1 3 তো মাইনৰ 1 3 মানে এইটো হ'ব এটা 2/2 ডিটাৰমিনেন্ট তো এইবাৰ ইয়াৰ এলিমেন্টটো হ'ব A13 তাৰমানে ফাৰ্স্ট ৰো থাৰ্ড কলমত থকা এলিমেন্টটো কি কৰিম গুটি ৰো আৰু গুটি কলমটোক আমি ৰিজেক্ট কৰি দিলো তো আমাৰ তাত থাকি গল ডিটাৰমিনেন্টৰ 4 -5 3 5 তো 4 * 5 হৈ গল 20 minus 3 * -5 হৈ গল -15 বাট যেহেতু ইয়াতে অলৰেডি মাইনাস সাইনটো আছে তো এইটো হৈ গল +15 তো 20 আৰু 15 দিব আমাক 35 ঠিক আছে তেনেহলে C13 ভ্যালু হ'ব -1 to the power of 1 plus 3 multiplied to M13 তো -1 to the power of 4 multiplied to M13 হৈছে 35 তো এইটো দিব আমাক +35 তো কোফেক্টৰ 13 ভ্যালু ওলালে +35 তো এইবাৰ নেক্সট আমি ওলালাম minor 21 তো minor 21 মানে ডিটাৰমিনেন্ট হ'ব আমি কি কৰিম যেহেতু 21 ৰ কথা পাতি আছো তো 21 ৰ কথা পাতা মানে কি হৈ গল এই এলিমেন্টৰ কথা পাতিছো এই গুটি ৰো আৰু গুটি কলমটোক আমি ক্যান্সেল কৰি দিম বা ৰিজেক্ট কৰি দিম তো আমাৰ তাত থাকি যাব 3 -2 5 2 এক্সপেন্ড কৰিলো সো 3 2 * 6 minus 5 2 * -5 into -2 আছে -10 হ'ব তো আমি পাই যাম +10 = 16 তো আমি C21 ওলাই ল'ব পাৰিম C21 হৈ যাব -1 to the power of 2 plus 1 multiplied to M21 তো -1 cube multiplied to M21 তো M21 ৰ ভ্যালু হৈছে 16 -1 cube হৈছে -1 তো আমি পাম -16 তো C21 ৰ ভ্যালু হৈ যাব -16 এতিয়া নেক্সট আমি M22 লৈ যাওঁ M22 এটি M22 মানে কি এলিমেন্ট ইন দা সেকেন্ড ৰো সেকেন্ড কলমৰ কথা পাতি আছো তো আমি কি কৰিম এই সেকেন্ড ৰো আৰু সেকেন্ড কলমটোক আমি ৰিজেক্ট কৰি দিম তো আমাৰ তাত থাকি গল ডিটাৰমিনেন্ট 1 -2 3 2 ঠিক আছে তো এইটোক আমি এক্সপেন্ড কৰিম 1 * 2 হৈ গল 2 -3 * -2 হৈ গল -6 তো 2 + 6 তো এইটো দিলে আমাক 8 তো M22 যদি পাই গলো তেনেহলে আমি C22 ওলাই ল'ব পাৰিম তো C22 হৈ যাব -1 to the power of 2 plus 2 multiplied to M22 তো এইটো হ'ব -1 to the power of 4 multiplied to +8 -1 to the power of 4 তো পজিটিভ হে হ'ব +1 into 8 তাৰ মানে C22 ৰ ভ্যালু আহি গল 8 ঠিক আছে নেক্সট এবাৰ আমি ওলাম M23 মানে কি M23 মানে আমি এলিমেন্ট ইন দা সেকেন্ড ৰো থাৰ্ড কলমৰ কথা পাতি আছো সেকেন্ড ৰো থাৰ্ড কলম তো কি কৰিম আমি গুটি সেকেন্ড ৰো আৰু গুটি থাৰ্ড কলমটোক আমি ৰিজেক্ট কৰি দিলো তো আমাৰ হাতত এতিয়া থাকিলে 1 3 3 5 এটোক এক্সপেন্ড কৰো তো 5 1 * 5 মাইনাস এটো হৈছে আমাৰ 3 5 ৰাইট 3 5 1 3 3 * 9 তো আমাৰ থাকিব -4 ঠিক আছে তেনেহলে C23 টো লাইন তো C23 হ'ব -1 to the power of 2 plus 3 multiplied to M23 তো এইটো হ'ব -1 multiplied to M23 আছে -4 তাৰ মানে C23 ভ্যালু আহিব +4 ঠিক আছে C23 আহি গল এতিয়া আমি যাম M31 লৈ তো M31 হৈছে তো আমি কথা পাতিছো এলিমেন্ট ইন দি থাৰ্ড ৰো ফাৰ্স্ট কলম তো আমি কি কৰিম গুটি থাৰ্ড ৰো আৰু গুটি ফাৰ্স্ট কলমটোক আমি ৰিজেক্ট কৰি দিলো তো আমাৰ তাত থাকি গল ডিটাৰমিনেন্ট এটা 2/2 ডিটাৰমিনেন্ট তো হল 3 -2 -5 আৰু +6 এক্সপেন্ড কৰিলো তো 3 * 6 হৈ গল 18 minus -5 * -2 হৈ গল 10 তাৰ মানে 18 - 10 আমাক দিব 8 ঠিক আছে তো এতিয়া আমি কোফেক্টৰ ওলাইলো কোফেক্টৰ 31 হ'ব -1 to the power of 3 plus 1 multiplied to M31 তো M31 মানে আমাৰ হৈ গল -1 to the power of 4 multiplied to M31 হৈ গল আমাৰ 8 তো এইটো দিব আমাক +8 ঠিক আছে এতিয়া আমি নেক্সট ওলাম M32 C32 আৰু M33 C33 তো আমি ওলাম এতিয়া M32 ওলোৱা মানে আমি কি কৈছো এলিমেন্ট ইন দি থাৰ্ড ৰো
আৰু ছেকেণ্ড কলম এই এলিমেণ্টৰ কথা পাতি আছোঁ আমি কি কৰিম এই গোটেই ৰ' থাৰ্ড ৰ' আৰু গোটেই ছেকেণ্ড কলমটোক ৰিজেক্ট কৰি দিলোঁ তো আমাৰ এতিয়া থাকি গ'ল এতিয়া এটা 2x2 ডিটাৰমিনেণ্ট থাকি গ'ল এলিমেণ্টছখিনি হৈছে 1 -2 4 আৰু 6 এক্সপেণ্ড কৰি দিওঁ তো 1 × 6 হৈ গ'ল 6 মাইনাছ 4 × -2 কি হ'ব -8 তো আমাৰ হাতত থাকিল 6 + 8 তো 6 + 8 হৈ যাব 14 ঠিক আছে তো M32 যদি পালোঁ তো C32 ওলাই ল'ম C32 হৈছে -1 to the power of 3 + 2 multiplied to M32 equals to -1 to the power of 5 multiplied to 14 তো -1 × 14 তো আমি পাম -14 এইটো হৈছে C32ৰ ভ্যালু এতিয়া আমি ফাইনেলি ওলাম M33 তাৰমানে এলিমেণ্ট ইন দ্য থাৰ্ড কলমৰ মাইনৰটো প্ৰথমতে উলিয়াম তো থাৰ্ড ৰ' এইটো হৈছে থাৰ্ড ৰ' এইটো হৈছে থাৰ্ড কলম তো এলিমেণ্ট মানে আমি এই টুৰ কথা পাতি আছোঁ কি কৰিম এই থাৰ্ড ৰ' আৰু থাৰ্ড কলমটোক আমি ৰিজেক্ট কৰি দিলোঁ তো ৰিজেক্ট কৰি দিয়াৰ লগে লগে আমাৰ হাতত আছে এতিয়া 1 3 4 -5 এক্সপেণ্ড কৰি দিওঁ এক্সপেণ্ড কৰিলে পাম 1 × -5 -5 -4 × 3 12 তো -5 -12 হৈ গ'ল -17 ঠিক আছে দেন C33 তো C33 ভ্যালু হ'ব -1 to the power of 3 + 3 into M33 তো এইটো হৈ গ'ল -1 to the power of 6 multiplied to -17 তো -1 to the power of এটা ইভেন নাম্বাৰ আছে এইটো +1 হৈ গ'ল +1 × -17 তো C33 ভ্যালু আহি গ'ল আমাৰ -17 তো এইটোৱেই আছিলে মাইনাৰ্ছ ওলোৱাৰ টেকনিক তো মাইনাৰ্ছ এণ্ড কোফেক্টৰ্ছ আমি উলিয়ালোঁ তো আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰোঁ আমি ডিটাৰমিনেণ্টৰ কনচেপ্টৰ বিষয়ে শিকিলোঁ ভালদৰে আমি এটা 2x2 1x1 3x3 অৰ্ডাৰৰ যদি মেট্ৰিক্স দিয়া থাকে সেই মেট্ৰিক্সৰ ডিটাৰমিনেণ্টটো কেনেকৈ ওলায় আমি সেইটো শিকিলোঁ আৰু সদায় মনত ৰাখিবা ডিটাৰমিনেণ্ট সদায় স্কুৱেৰ মেট্ৰিক্সৰে ওলায় তাৰমানে আমাক যদি এটা ৰেক্টেংগুলাৰ মেট্ৰিক্স দিয়া আছে যেনেকৈ 2 3 1 1 2 3 এইটো কি আছে এটা ৰেক্টেংগুলাৰ মেট্ৰিক্স বিকজ ইয়াৰ অৰ্ডাৰ হৈছে 2/3 ইয়াৰ কিন্তু ডিটাৰমিনেণ্ট এই ডিটাৰমিনেণ্টটো ডাজ নট এক্সিষ্ট বুলি ক'ম ডাজ নট এক্সিষ্ট এনেকুৱা কোনো মেথডে নাই ইয়াৰ ডিটাৰমিনেণ্ট ওলায় তো ডিটাৰমিনেণ্ট খালি এক্সিষ্ট কাৰ কৰে স্কুৱেৰ মেট্ৰিক্সৰহে ডিটাৰমিনেণ্ট ওলাব পাৰি বাকীবোৰ নোৱাৰি দেন আমি ছিংগুলাৰ মেট্ৰিক্সৰ বিষয়ে কথা পাতিলোঁ ছিংগুলাৰ মেট্ৰিক্স এটা স্পেচিয়েল টাইপ অফ মেট্ৰিক্স হয় যাৰ ডিটাৰমিনেণ্টটো সদায় 0 হয় এণ্ড দেন আমি মাইনাৰ্ছ এণ্ড কোফেক্টৰ্ছৰ কথা পাতিলোঁ তো মাইনাৰ্ছ কেনেকৈ ওলায় কোফেক্টৰ্ছ কেনেকৈ ওলায় প্ৰচিডিউৰখিনি আমি শিকিলোঁ আৰু কেইটামান এক্সাম্পল কৰিলোঁ তো আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰোঁ চি ইউ ইন দ্য নেক্সট লেকচাৰ থেংক ইউ